গ্ৰন্থই জ্ঞানৰ পোহৰ বিলাই গ্ৰন্থৰ বুকুত নিহিত থকা সেই তথ্য সেই কাহিনীয়ে আমাৰ মন মগজু আলোড়িত কৰে আৰু আমাক আগবাঢ়ি যোৱাত সমাজখনক অগ্ৰগতি প্ৰদানত সহায় কৰে সেইবাবে আমি বাৰে বাৰে গ্ৰন্থৰ প্ৰেমত পৰিব লাগে আৰু ডেমক্ৰেচিৰ এবাৰ এক প্ৰয়াস গ্ৰন্থ ৰোমন্থন ইতিপূৰ্বে ৰচিত গ্ৰন্থসমূহক লৈ আলোচনা কৰাৰ প্ৰয়াস আৰু আজিও ডেমক্ৰেচি লাইভৰ ষ্টুডিঅ'ৰ পৰা মই মৰম কুমাৰে এই অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ আৰু স্বাগতম জনাইছোঁ এগৰাকী বিশিষ্ট অনুবাদক লেখক শংকৰদেৱৰ একনিষ্ঠ সাধক আৰু তেওঁ অৱসৰপ্ৰাপ্ত এগৰাকী আয়ুক্ত অসম চৰকাৰৰ কিন্তু আজি এগৰাকী লেখক হিচাপে উপস্থিত আছে আমাৰ পৰমেশ দত্ত ডাঙৰীয়া দাদা স্বাগতম জনাইছোঁ নমস্কাৰ হয় প্ৰথমতে আপোনাক অভিনন্দন যে আপুনি গ্ৰন্থৰ জগতত থাকি ভালেখিনি গ্ৰন্থ উপহাৰ দিছে এই কথাখিনিয়ে কওকচোন যে গ্ৰন্থৰ সৈতে থাকি আপোনাৰ অনুভৱটো কেনেকুৱা হৈছে হয় গ্ৰন্থৰ লগত জড়িত হৈ মই বহু পাঠকৰ লগত আন্তৰিকতাৰে জড়িত হৈ পৰিলোঁ বহু পাঠকে মোক এতিয়া চিনাকি হৈছে তেখেতসকলৰ প্ৰিয় গল্প প্ৰিয় উপন্যাস আদি লিখাৰ প্ৰতি মোৰ যি অৱদান বা যি চেষ্টা সেইটোক তেওঁলোকে বৰ আঁকোৱালি লৈছে আৰু তাৰ কাৰণে মই বৰ সুখী আৰু পাঠকসকলে আচলতে মোক ভিতৰি ভিতৰি এটা অনুপ্ৰেৰণা আৰু খুব হেঁচা দি থাকে আৰু সেইকাৰণে মই লিখি থাকোঁ ক'ব পাৰি আপুনি এই লিখা মেলাৰ সময়লৈ বা লিখা মেলাৰ পৰিৱেশলৈ অহাৰ পূৰ্বৰ যিটো আপোনাৰ সময় এগৰাকী গভৰ্ণমেণ্ট ছাৰ্ভিচমেন হিচাপে উচ্চপদস্থ চাকৰিয়াল হিচাপে যিটো সুখ পাইছিল যিখিনি মাহেকীয়া দৰমহা পাইছিল তাতকৈও এই লেখক জীৱনটোৰ যদিও বা আমাৰ চমু সময় 12 বছৰ বা 15 বছৰৰ সময়খিনি আপোনাৰ জীৱনক বোধে অকণমান বেলেগভাৱে সলনি কৰিছে সেইটো নিশ্চয় সেইটো আছিলে মোৰ সেৱা ৰাইজৰ সেৱা কিন্তু তাৰ বাবে মোক ৰাইজে বেতন দিছিলে কিন্তু এতিয়া মই যিটো কামত জড়িত হৈছোঁ সেইটো হৈছে মই আমাৰ অসমীয়া পাঠকসকলক বিভিন্ন পৃথিৱীৰ বিশ্বৰ যিবিলাক খ্যাতনামা সাহিত্যিক আছে যিবিলাক খ্যাতনামা উপন্যাস আছে যিবিলাক বিখ্যাত সৃষ্টি সাহিত্যকৰ্ম সেইবিলাকক আমাৰ অসমীয়া পাঠকৰ মাজত প্ৰচাৰ কৰাৰ কাৰণে এইটো সেৱা এইটোত মোৰ কোনো বেতন বা কোনো আৰ্থিক উন্নতিৰ বাবে মোৰ কোনো আকাংক্ষা নাই এয়া হৈছে মই সমাজক এটা দিব খুজিছোঁ সুন্দৰ আৰু সেইবাবে আমি আপোনাক আজি অতিথি কৰিছোঁ এতিয়া তেনেহ'লে আমি পলম নকৰি আমি এখেতৰ বিভিন্ন গ্ৰন্থ তেওঁ বিশ্বৰ বিখ্যাত উপন্যাসৰ অনুবাদ কৰিছে বিশ্বৰ বিখ্যাত গল্পকাৰৰ গল্পক লৈ গল্প সংকলন লিখিছে লগতে তেওঁ নিজৰ মৌলিক সৃষ্টিও আছে তো মৌলিকভাৱে তেওঁ নিজৰ সৃষ্টিৰ গল্প সংকলন প্ৰকাশ কৰিছে আৰু আটাইতকৈ এটা উল্লেখযোগ্য কাম কৰিছে যদিওবা এখন সৰু গ্ৰন্থ শংকৰদেৱক লৈ এটা বিশেষ কাম কৰিছে আৰু সেই কামটো ইতিমধ্যে চৰ্চিত হৈছে তেনেহ'লে আমি পলম নকৰি আমি গ্ৰন্থ ৰমন্থন আৰম্ভ কৰোঁ ইতিমধ্যে উন্মোচনো হৈ গৈছে গতিকে আমি প্ৰথমতে তুলি লৈছোঁ তেখেতৰ উপন্যাস আমি উপন্যাস তুলি লৈছোঁ এইখন আৰু এখন উপন্যাস তেওঁক দিছোঁ তেওঁ ৰমন্থন কৰিব আমি দেখুৱাই দিম ৰাইজক মোৰ হাতত আছে এয়া মৰিয়ম আফগানিস্তানক লৈ আফগানিস্তানৰ যি মানৱতাবাদৰ স্খলন এই বিভিন্ন কথাক লৈ আমেৰিকাৰ আগ্ৰাসন বিভিন্ন কথাক লৈ খালেদ হুছেইন নামৰ এগৰাকী বিশ্ববিখ্যাত লেখকৰ উপন্যাস এ থাউজেণ্ড স্প্লেণ্ডিড চান্স ইয়াৰ অসমীয়া অনুবাদ মৰিয়ম হিচাপে প্ৰকাশ কৰিছিলে এক আফগানী কন্যাৰ কৰুণ কাহিনী মানৱতাবাদৰ যি স্খলন আৰু আমাৰ দাদাৰ হাতত আছে কোনখন আছে আপোনাৰ এইখন আছে সিপাৰত কিহৰ আখৰা আচলতে এই কিতাপখন ডন বয়েনে লিখিছিলে তেওঁ নাম দিছিলে দ্য বয় ইন দ্য ষ্ট্ৰাইপড পাইজামা তাৰমানে হিটলাৰে যেতিয়া নৰসংহাৰৰ ঘাটিবিলাক কৰিছিল গেছ চেম্বাৰত তাত থকা ইহুদী ল'ৰা এজন আৰু ইপিনে কামাণ্ডেণ্টৰ ল'ৰাজন জাৰ্মান একে বয়সৰ ল'ৰা সেই তেওঁলোকে সৰু ল'ৰা দুজন 9 বছৰীয়া ল'ৰা দুজনৰ তেওঁলোকৰ দৃষ্টিত সেই বিশ্বযুদ্ধ 2ৰ যিটো বিভীষিকা সেইটো সম্বন্ধে একেতে লিখিছে আমি বিতংটো জানিম আৰু এখন কিতাপ আৰু এখন মোৰ গ্ৰন্থ আছিল আমাৰ হাতত নাই কিন্তু আমি স্ক্ৰীনত দেখুৱাই আছোঁ আপোনালোকক আমাৰ স্ক্ৰীনত দেখুৱাই আছোঁ এইখন হ'ল ইৰাকত ছাদ্দাম হুছেইনৰ সময়ত যি ধৰণৰ অপশাসন হৈছিলে অত্যাচাৰ হৈছিল তাৰ ওপৰত ইংলিছ আমেৰিকান ৰাইটাৰ জিন শোচান তেওঁ এখন কিতাপ লিখিছিলে মায়াদাগৰাকী একচুৱেলি প্ৰকৃত মহিলা তেখেতে বাচি আছিল আজি
4 বছৰমান হ'ল তেখেত ঢুকাইছে মূল কাহিনীলৈকে যাম আমি যাম হয়। প্ৰথমতে আমি ৰোমন্থন কৰি লৈছোঁ তাৰপিছত এইখিনি উপন্যাস আমি বিতং বিতং কথালৈকে যাম হয়, তাৰপিছত তেখেতৰ দুখনকৈ অনুবাদ গল্প সংকলন আছে এখন বহুতেই হয়তো পঢ়িছে হয় দা মোপাছাৰ নেকলেছ গল্পটো তাৰো নাম দি শিৰোনাম দি পেলাই ইয়াত 25টা গল্প আছে ইয়াৰ লেখকসকল যেনেকৈ লুই পিৰাণ্ডেলো চেখভ টলষ্টয় সমাৰছেট মম অ' হেনৰি অস্কাৰ ৱাইল্ড এইবিলাক পৃথিৱীৰ বিখ্যাত বিতংগম প্ৰথম আমি সেইখন তেনেকুৱা এইখন অ' হেনৰি মোপাছা চেকআপ কাৰ কাৰ আছে আমি বিতংগম প্ৰথমতে ৰোমন্থন কৰি লৈছোঁ এঞ্জেলো নামৰ এখন তেওঁ গল্প সংকলন সেইদৰে 25টা গল্প আছে তাৰপিছত আমি লৈছোঁ তেখেতৰ মৌলিক সৃষ্টিৰ গল্প সংকলন উকা দেউৰী উকা ডায়েৰী হিচাপে এইখন তেওঁৰ প্ৰকাশ পাইছিলে তেওঁ বিশ্বৰ বিভিন্ন দেশ ভ্ৰমণ কৰিছে তেওঁৰ কন্যা লণ্ডন নিবাসী আৰু সেই সূত্ৰে তেওঁ বিশ্বৰ ইতিমধ্যে বহুকেইখন দেশ ভ্ৰমণ কৰিছে এখন লিখিছে তেওঁ দেশে দেশে কটৰূপ এখন দ্বিতীয় খণ্ড আচলতে আৰু দেশে দেশে কটৰূপ প্ৰথম খণ্ড এই দুখন সৰু ল'ৰা ছোৱালীৰ কাৰণে এই যে স্কুলত প্ৰাইজ দিবলৈ হ'লে এইবিলাক কিতাপ দিব পাৰে অলপ প্ৰচাৰ হয় তাৰপিছত মই ভ্ৰমণ লিখিম ডাঙৰকৈ আৰু এখন লিখিছে তেওঁ শ্ৰীমন্ত শংকৰদেৱক লৈ লিখিছে কিশোৰ কিশোৰীৰ বাবে লিখিছে এইখন গুৰুত্বপূৰ্ণ আৰু এই কিতাপখনত বিভিন্ন অনুবাদ বঙালীত অনুবাদ হৈ আছে উৰিয়াত হৈ আছে ইংৰাজীত ইতিমধ্যে এইখন ময়ে কৰিছোঁ তেখেতে কৰিছে প্ৰকাশ পাইছে এতিয়া আমি ৰোমন্থন হোৱাৰ পিছত একাদিক্ৰমে যাম ইমান তেওঁৰ উন্নত গ্ৰন্থৰ আৰু গ্ৰন্থৰ অনুবাদটো ডাঙৰ কথা নহয় কিন্তু আমি পৃথিৱীখন আগবাঢ়ি যাবলৈ হ'লে আটাইতকৈ যিটো মূল গুৰুত্বপূৰ্ণ বিষয় সেইটো হ'ল মানৱতাবাদ এই মানৱতাবাদেহে পৃথিৱীখনক এক কৰি ৰাখিব পাৰে এই মানৱতাৰ যিটো চিন্তা হিউমেনিটি যিটো এই হিউমেনিটিহে আচলতে আমাৰ হিউমেনিটি যিটো ডেভেলপমেণ্ট পৃথিৱীখনক পৃথিৱী কৰি ৰাখিব পাৰে মানুহক লগ লগাই ৰাখিব পাৰে আৰু মানৱতাবাদৰ যদি স্খলন হয় তাত আমি মাত মাতাটো প্ৰয়োজন আমাৰ খালিদ হুছেইনে মাত মাতিছিলে তেওঁৰ কলমৰ জৰিয়তে তেনেহ'লে আহক আমি মৰিয়মত কি আছে আমি জানো মৰিয়মখন কিয় আমি অনুবাদ কৰিবলৈ আৰম্ভ কৰিলে 1962 চনৰ পৰা আফগানিস্তান নামৰ দেশখনত আপোনালোকে জানে আফগানিস্তান কোনোদিনে কাৰো পৰাধীন হোৱা নাই বিভিন্ন সংঘৰ্ষত সেইখন দেশ জড়িত আদিতে সেইখন বুদ্ধদেৱৰ শিষ্যবিলাক আছিল তাত হিন্দু মানুহসকলো আছিল আমাৰ যিখন গান্ধাৰ বুলি গান্ধাৰীৰ দেশ কিন্তু এতিয়া তাত ইছলাম ধৰ্মৰ মানুহসকলে আধিপত্য বিস্তাৰ কৰিলে তাৰপিছতে বিভিন্ন কট্টৰপন্থী বা উগ্ৰবাদী সংগঠনে তাত এই দেশখন বিধ্বস্ত কৰি পেলালে 1962 চনত ৰাছিয়া সোমাল তাত তাৰপিছত মুজাহিদিনসকলে সেই ৰাছিয়াক খেদিলে মুজাহিদিনক তালিবানে খেদিলে এনেকুৱা ধৰণৰ তাত উত্থান পতন হৈ আছিল ডক্টৰ খালিদ হুছেইনে 1962 চনৰ পৰা 2003 চনলৈ এই 40 বছৰত আফগানিস্তানৰ যিটো সামাজিক দুৰ্দশা বা সামাজিক যিটো পৰিস্থিতি তাত বিশেষকৈ নাৰী সম্প্ৰদায়ৰ ওপৰত যিটো অত্যাচাৰ বা অবিচাৰ হৈছিল তাৰ ওপৰত তেখেতে এখন উপন্যাস লিখিছিল থাউজেণ্ড স্প্লেণ্ডিড ছানছ মই উপন্যাসখন পঢ়ি বৰ অভিভূত হৈছিলোঁ আৰু ভাবিলোঁ যে আমাৰ সমাজত আমাৰ পঢ়ুৱৈ সমাজক আফগানিস্তানৰ এই সম্বন্ধে অলপ অৱগত কৰোঁ এই বাৰ্তাটো যাব লাগে হয় অৱগত কৰোঁ যে কি ধৰণৰ মানুহৰ ওপৰত অত্যাচাৰ হ'ব পাৰে কি ধৰণৰ অত্যাচাৰ কৰিছে বা আজি আফগানিস্তানত একালত মহিলাৰ ডক্টৰ ইঞ্জিনিয়াৰ ওলাইছিলে অধিবক্তা হৈছিল আজিকালি সেইবিলাক ঘৰৰ পৰা ওলাব নিদিয়ে আজিকালি বন্ধ হৈ গ'ল তো এই কথাবিলাকে এখন আধুনিক সমাজ আধুনিক পৃথিৱী গঢ়াত নিশ্চয় পৰিপন্থী তাৰ কাৰণে দিয়া হৈছে এইখন অনুবাদ আৰু এইখন ইতিমধ্যে ৰাইজৰ মাজত যথেষ্ট এইখন কিতাপ চৰ্চিত হৈছে যথেষ্টখিনি চৰ্চিত হৈছে আৰু মোৰ সঁচা কথা ক'বলৈ গ'লে 500 কপি বনাইছিলে আটাইখিনি লগে লগে গৈছে আৰু 389 পৃষ্ঠা কিমান দিনমান লাগিছিল অনুবাদ কৰোঁতে এইখন মোৰ প্ৰায় ছমাহে লাগিছে বুলি কওঁ যথেষ্ট কাৰণ অনুবাদত কি হয় মানে আপুনি গ্ৰন্থকাৰে আচল লেখকে কিভাৱে সেই ফিলিংছলৈকে আপুনি যাব লাগিব সেই ফিলিংছটোলৈকে যাব লাগিব মই নিজে গল্প লিখিলে নিজে উপন্যাস লিখিলে মোৰ নিজৰ এটা স্বাধীনতা থাকে কিন্তু এইটোত স্বাধীনতা নাই আমি এটা বন্দিত্বৰ মাজত এইটো লিখিব লগা হয় গতিকে অনুবাদত অকণমান কষ্ট কিন্তু মই এতিয়া মই ক'ব খোজোঁ অলপ অভ্যাস হৈছে কাৰণ বহুকেইখন গ্ৰন্থ হ'ল ঠিক আছে এই হ'ল মৰিয়মৰ কথা আৰু মাজতে তেওঁৰ অকণমান পৰিচয় দিছোঁ তেওঁ বেচিকেলি হি ৱাজ এন ইঞ্জিনিয়াৰ তেওঁ অভিযন্তা তেওঁ
অসম ইঞ্জিনিয়াৰিং কলেজৰ পৰা জালুকবাৰী তেওঁ ইঞ্জিনিয়াৰিং পাছ কৰাৰ পিছত চাকৰি কৰিলে পৰৱৰ্তী সময়ছোৱাত তেওঁ কমিশনাৰ হিচাপে ৰিটায়াৰমেণ্ট কৰিলে মাষ্টাৰ ডিগ্ৰীও কৰিছিলোঁ IIT খড়গপুৰত হয় নেকি মাষ্টাৰ কি ডিগ্ৰী সাবজেক্ট কৰিছোঁ ইণ্ডাষ্ট্ৰিয়েল ইঞ্জিনিয়াৰিঙৰ এয়া গ'ল আৰু সেইবোৰ বেলেগ বেলেগ আৰু কেতিয়াবা বহুত কথা পাতিম ডকুমেণ্টাৰী বনাম এতিয়া জন বয়েনৰ দ্য বয় ইন দ্য ষ্ট্ৰাইপ পায়জামাতনো কি আছে আমি তাৰমানে জাৰ্মান কামাণ্ডেণ্টজনৰ ল'ৰা এজন আছিলে 9 বছৰীয়া আৰু তাৰৰ বেৰৰ সিফালে ইহুদীসকলক ৰখা হৈছিলে তাত এজন ল'ৰা আছিলে চেমুৱেল সেইটো ইহুদী ল'ৰা আছিল দুইজনৰে জন্মদিন একেই দুইজন একে সমনীয়া ল'ৰা তেওঁলোকে যুদ্ধ সম্বন্ধে একো নাজানে কামাণ্ডেণ্টেও নাজানে কামাণ্ডেণ্টৰ ল'ৰাজনে আৰু এইজনেও নাজানে যে সি হয়তো মৰিব তাৰ দেউতাকে তাৰপিছত তেওঁলোকক ইহুদীসকলক গেছ চেম্বাৰত নি পেলাই মাৰিছিল কিন্তু এই দুইজন ল'ৰাৰ মাজত ইমান মিলাপ্ৰীতি হ'ল যে এই কামাণ্ডেণ্টৰ ল'ৰাজনেও সেই ইহুদী ল'ৰাজনৰ লগত তাৰৰ ফাকেৰে সোমাই গ'ল চাবৰ কাৰণে তাত কি আছে গৈ গৈ আল্টিমেটলি কামাণ্ডেণ্টৰ ল'ৰাজনো ঢুকাই থাকিলে এইটো এটা তাৰমানে বুজাইছে যে যুদ্ধৰ বিভীষিকাই কাকো নিষ্ঠাৰ নিদিয়ে এই কামাণ্ডেণ্টৰ ল'ৰাই হওক যি হওক এদিন পৰিণতি আৰু আমি এইটো হিটলাৰৰ পৰাই দেখিছোঁ পৰিণতি সেয়াই হ'ল এই বস্তুটো জন বয়েলে নিজে কৈছে তেওঁ হেনো এই গোটেই কিতাপখন এদিনত লিখিছিল আচৰিত নাজানো মানে তেওঁ কৈছে নিজে তাৰমানে এইখনৰ বহুত চিনেমা হৈছে হয় নেকি বহুত কেইখন হৈ গৈছে চিনেমাত তাৰমানে দুজন সৰু ল'ৰাৰ দৃষ্টিত দ্বিতীয় যুদ্ধৰ বিভীষিকা এটা মানে তাৰমানে মানুহৰ আৱেগটো বিয়পাবলৈ শিশুৰ আশ্ৰয় লৈ মানুহৰ আৱেগটো যাতে বুজাব পাৰি মানে নিস্বাৰ্থ মৰম এটাত দুজন বন্ধু হৈছে তেওঁলোকৰ জন্মদিন একেই তেওঁলোকে বুজি নাপায় তেওঁলোকৰ মাজৰ পাৰ্থক্য কিন্তু সেই সহজ সৰল যিটো বন্ধুত্ব সেয়াও যুদ্ধৰ বিভীষিকাই শেষ কৰি লৈ গ'ল আৰু যুদ্ধৰ বিভীষিকাই কাকো নিষ্ঠাৰ নিদিয়ে এই ধৰণৰ কথাত লৈ মূলত এই উপন্যাসখন সেয়াও মোক আকৃষ্ট কৰিলে মোৰ ছোৱালী লণ্ডনত থাকে তাই মোক ক'লে চিনেমা ছোৱালী তাই সুমিতা দত্ত তাই মোক হেৰি দেখুৱালে চিনেমাখনো দেখুৱালে কিতাপখন পঢ়িলোঁ মোৰ খুব ভাল লাগিল লণ্ডনৰ চিনেমা হলত চালে নেকি নাই ঘৰতে আজিকালি আৰু ঘৰতে চাই তো এনিৱে সেইখন দেখি মোৰ খুব মন গ'ল আৰু এতিয়া এটা নিচাৰ নিচিনা হৈছিল যে আমাৰ পাঠকৰ লগত মই শ্বেয়াৰ কৰোঁ সেই বুলি ভাবি লিখিল সুন্দৰ গুৰুত্বপূৰ্ণ বিষয় আপোনালোকে এইখন পঢ়িব লাগিব আৰু এইখন প্ৰকাশ কৰিলে পাঞ্জাবাৰী পঞ্চৰত্ন সাহিত্য সভাই তেখেতসকলৰ তাৰে মই সভাপতি আচ্ছা সুন্দৰ এইটো কথা এতিয়া আমি অন্তিমখন আমি স্ক্ৰীণত আপোনালোকক দেখুৱাই আছোঁ মায়াদা এইখনৰ বিষয়ে কওক এইখন হ'ল কি খুব সম্ভ্ৰান্ত পৰিয়ালৰ ছোৱালী আছিলে মায়াদা মূল ৰাইটাৰ কোন আছিলে মূল ৰাইটাৰ জিন চেছন বুলি তেওঁ আমেৰিকান ৰাইটাৰ তেওঁ আহিছিলে ছাদ্দাম হুছেইনৰ শাসিত ইৰাকৰ অৱস্থাটোৰ বুজ ল'বলৈ তেওঁ এজন জাৰ্নেলিষ্ট ৱৰ্ল্ড ফেমাছ জাৰ্নেলিষ্ট মায়াদাক লগ ধৰিছিলে এজ ইণ্টাৰপ্ৰিটাৰ কাৰণ ভাষা ক'ৰবাত গণ্ডগোল হয় তো মায়াদাৰ লগত আছিলে কিন্তু সেই মায়াদাই যেতিয়া তেখেতৰ জীৱন কাহিনীটো কৈছে যে আৰু সেই সময়ত ইৰাকত কেনেকুৱা মানে বিভৎস শাসন চলিছিলে কেনেকুৱা অত্যাচাৰ চলিছিলে নিৰ্যাতন তাৰ ওপৰত এটা তেওঁ লিখিছে আৰু নিজেই তেওঁ ভুক্তভোগী আছিলে মায়াদা কিন্তু পিছত সেই তাৰ ওপৰতে গতিকে ইৰাকৰ ছাদ্দাম হুছেইনৰ শাসনকালৰ বিভীষিকাময় পৰিৱেশক সেই কিতাপখনৰ মাধ্যমত ফুটাই তুলিছে আৰু মই দেখিলোঁ কাৰণ এতিয়া মধ্যপ্ৰাচ্যৰ এই দেশবোৰ সিৰিয়া ইৰাক জৰ্ডান লেবানন চবতে আপুনি দেখিছে বহুত অশান্তি এইবিলাক সম্বন্ধে মানুহ জানাৰ অলপ ইচ্ছাও হয় গতিকে মই সেইখন অনুবাদ কৰিবলৈ ওলালোঁ সেইখনো কৰিলোঁ আৰু সেই কাহিনীবিলাক শুনি আপুনি শিহৰিত হৈছিল কিজানি মই শিহৰিত হৈছিলোঁ এই কাহিনীবোৰ পঢ়ি মোৰ খুবেই মই আৰু সঁচা কথা ক'বলৈ গ'লে এই কিতাপবিলাক মই এদিন দুদিনতে পঢ়িছোঁ আচ্ছা কাৰণ আপুনি এৰিব নোৱাৰে ইমান মানে আপোনাৰ আগ্ৰহ আহিব তাৰপাছতে বেছিকৈ পঢ়িব লগা হ'ল আৰু অনুবাদ কৰোঁতে মই 2-3 বাৰ আকৌ প্ৰত্যেক মূল ইংৰাজীতে পঢ়িছে আপুনি মূল ইংৰাজীত
প্ৰত্যেক হেৰিটোকে মই অকণ মই ইংৰাজীৰ পৰাহে অনুবাদ কৰিছোঁ এতিয়ালৈকে যিমান বেলেগ কিতাপেই পঢ়িলোঁ এইটো এতিয়া মোৰ শেষত এখন কিতাপ হৈ আছে সেইখন হ'ল বিশ্ববিখ্যাত অন্বেষণকাৰী পল ব্ৰাণ্টন তেখেতে 1935 চনত ভাৰতবৰ্ষত আহি পেলাই ভাৰতৰ গুপ্ত জ্ঞান আধ্যাত্মিক জ্ঞানৰ ওপৰত অন্বেষণ কৰিছিল তেতিয়াই আৰু কোন দেশৰ তেওঁ ইংলেণ্ডৰ তেওঁ আহি পেলাই ভাৰতৰ বহুত যোগী তাতে মিছা যোগী সঁচা যোগী ভণ্ড যোগী সেইবিলাকো লগ পালে মুঠতে এটা বিভিন্ন দেশ ঠাইত ঘূৰি ঘূৰি তেওঁ ভাৰতৰ অন্তৰাত্মা যিটো আমাৰ যিটো আধ্যাত্মিক সংস্কৃতি সেইটো কিন্তু তেওঁ উপলব্ধি কৰিলে আৰু সেইটোকে মই ভাবিছোঁ বিদেশী এজন লিখকে যেতিয়া সেইটো স্বীকৃতি দিয়ে আমি হয়তো ভাৰতীয় হৈ পেলাই আজি ভাৰতীয় সংস্কৃতিক আমি গুৰুত্ব দিয়া নাই কিন্তু বিদেশী লোকজনে যেতিয়া দেখুৱালে সাংঘাতিক বাস্তৱিক এনালিটিক এংগুলৰ পৰা তেওঁ দৰ্শনটো চাই যেতিয়া দেখিলে যে ভাৰতীয় সেই সংস্কৃতিত আধ্যাত্মিকতাৰ এটা বিশেষ বাৰ্তা বিশ্বক ভাৰতবৰ্ষই দিছে সেই কিতাপখন মোৰ এতিয়া অনুবাদৰ এতিয়া হৈ আছে মূল ইংৰাজীত কি নাম আছে সেইখন মূল ইংৰাজীত তাৰ নাম হ'ল ইন চাৰ্চ অফ চিক্ৰেট ইণ্ডিয়া আচ্ছা তাতে আমাৰ ভাৰতবৰ্ষৰ এই নিগেটিভ কথাবিলাক লিখিছে না আচল কথাবিলাক লিখিছে চব আছে তাতে এই জাৰা ফুকা কৰা এই হেৰি এনেকুৱাও কথা আছে কিন্তু আমাৰ যিখিনি শক্তিশালী পৰম্পৰা সেই কাৰণ পজিটিভ দিশটো আছে 1965 চনৰ আৰু সেইটোৱে মই ক'লোঁ তেওঁ শেষত অৱশেষত 65 নে 35 ক'লে 35 তেওঁ তেতিয়া আমাৰ পৰাধীন ভাৰত সেই সময়ত তেওঁ এজন আল্টিমেটলি এজন গুৰু পালে আৰু তাৰ পৰা তেওঁৰ উপলব্ধি হ'ল যে ভাৰতবৰ্ষৰ গোপন আধ্যাত্মিক যি তত্ত্ব আছে যি দৰ্শন সেই দৰ্শন বিশ্বত আচলতে অতি প্ৰাচীন আৰু বিৰল আৰু মহান আচ্ছা তেওঁ যিখিনিলৈকে অনুবাদ কৰিলে কিমান পুৰণি কিমান ভিতৰলৈকে সোমাই যোৱা দেখা পাইছে ৰাইটাৰক আপুনি এটা বহুত তাৰমানে এটা বেনাৰস বেংগল এই অন্ধ্ৰপ্ৰদেশ তামিলনাডু এনেকৈ বিভিন্ন জেগাত তেওঁ ঘূৰিছে হৰিদ্বাৰৰ গৈছে মানে এই গোটেইবিলাক জেগাতেই সাধু সন্তৰ লগত তেওঁ সময় কটাইছে আছে গৈ তেওঁলোকৰ ঘৰত তেনেকুৱা গোটেই ইতিহাসটো বৰ্ণনা কৰিছে তেওঁ সাংঘাতিক আৰু তেওঁ বিশ্ববিখ্যাত হৈ তেওঁ অন্বেষণ ইয়াতেই নহয় তেওঁ আফ্ৰিকাতো কৰিছে তেওঁ ইজিপ্তত কৰিছে ভাৰতবৰ্ষত তেওঁ যিটো পালে ভাৰতৰ গুপ্ত জ্ঞান চিক্ৰেট ইণ্ডিয়া বুলি কৈছে ইন চাৰ্চ অফ চিক্ৰেট ইণ্ডিয়া গতিকে এই কিতাপখন যদি পঢ়ে অসমৰ মানুহে আমাৰ ভাৰতবৰ্ষৰ বহু অন্তৰ্নিহিত কথা ইনহেৰেণ্ট যিটো কোৱা হয় ইনহেৰেণ্ট মেটাৰ বহুত গম পাব আমি হয়তো এজন তুচ্ছ ধৰণৰ ফকীৰ বা তুচ্ছ ধৰণৰ ওজাক দেখি পেলাই আমি ভাবিছোঁ এই গোটেইবিলাক ভণ্ড কিন্তু সেনেকুৱা নহয় বহুত গুৰু এতিয়া লোপ পাই আহিছে এতিয়াও আছে হৰিদ্বাৰত আছে হিমালয়ত আছে এতিয়াও ভাৰতবৰ্ষত এনেকুৱা গুৰু আছে যিয়ে বিশ্বৰ শান্তিৰ বাৰ্তা দিব পাৰে এটা দৰ্শন দিব পাৰে মানৱতাৰ দৰ্শন দিব পাৰে এইটো তেওঁ স্বীকাৰ কৰিছে নিশ্চয় গতিকে আমাৰ নিজস্বতা আছে সেইটো এটা গতিকে সেই বিষয়টো আমি এগৰাকী ভাৰতীয় হিচাপে অসম যিহেতু ভাৰতৰে অংগ ভাৰতীয় হিচাপে আমি ভাৰতৰ ভিতৰৰ কথা জনা উচিত ইয়াৰ বাবে আপোনাক আমি অসমবাসীয়ে ধন্যবাদ দিব লাগিব যে আপুনি এনেকুৱা এখন কিতাপ হয়তো বহুত কষ্ট হৈছে যিহেতু আপুনি সেইখন বেছি টান কাৰণ কিয় মোৰ ইমান যোগ বা ধ্যানৰ মই ইমান নাজানো কিন্তু মোৰ সেইখন অনুবাদ কৰোঁতে গতিকে মই বহুতখিনি কনচাল্ট কৰিব লগাও হৈছে বেলেগ বস্তু বেলেগ কিতাপৰ লগত আনিব লগা এই কথাটো হ'বলৈ হ'লে কি হ'ব লাগিব ধ্যান মানে কেনেকুৱা য়োগা কি অলপ সেইবিলাক কৰি পেলাই লিখিব লগা নিশ্চয় সুন্দৰ এখন কিতাপ আহি আছে এতিয়া এই বছৰটো নিশ্চিতভাৱে এতিয়া আমি আহোঁ অলপ বিদেশ ভ্ৰমণৰ কথা পাতোঁ বিদেশৰ কথা জানো অলপ আৰু আপোনাৰ কন্যা হয়তো লণ্ডনতে থাকে আচলতে বিদেশ ভ্ৰমণটো এনেকুৱা মই অলপ থাকে মানুহ কিছুমান মই অলপ ভ্ৰমণবিলাকী সুন্দৰ তাৰমানে মই ক'ৰবাত যাব পালে ভাল পাওঁ গৈ থাকোঁ তাতে কিছুমান কথা নতুন কথা শিকিব পাৰোঁ নিশ্চয় কাৰণ মই প্ৰথম গভৰ্ণমেণ্টৰে এটা দল হিচাপে গৈছিলোঁ 82ত ছুইডেন তেতিয়া মই ছুইডেন ডেনমাৰ্ক গ'লোঁ তাৰ পিছৰ পৰা কি হ'ল অৱসৰ লোৱাৰ পিছত
মোৰ ছোৱালীও থাকিলে লণ্ডনত 2001 চনৰ পৰা মোৰ ল'ৰাও এই বৰ্তমান ডুবাইত গতিকে মই সেই যে গুচি যাওঁ গৈ পেলাই মই তেওঁলোকৰ লগত ইউৰোপৰ বিভিন্ন দেশ আৰু ইপিনে সাউথ ইষ্ট এছিয়াৰো ছিংগাপুৰ মালয়েছিয়া এনেকৈ সব দেশেই কাভাৰ কৰিছোঁ এই আনকি বাংলাদেশ ভূটান নেপাল সেইবিলাকো বাংলাদেশৰ মই বহুত ঘূৰিলোঁ বাংলাদেশৰ গোটেইবিলাক ঠাই প্ৰায় বাকী উন্নত দেশবিলাকৰ কথা জানোৱেই বাংলাদেশক লৈ আমাৰ যিটো এটা মানে কিয় চৰ্চা হয়তো জানে আপুনি অবৈধ বাংলাদেশ কি আমাৰ এটা খুব ধাৰণা বাংলাদেশখন আমি কৈছোঁ পলিটিকেল চেপ্টাৰটো বাদ দি বাংলাদেশখন কি আমাৰ এটা ধাৰণা খুব আছে এতিয়া মই এইটো হয়তো আগত শুদ্ধ আছিল এতিয়া কিন্তু মই এইটো ভ্ৰম বুলি ক'ম বহু মানুহে ভাবে বাংলাদেশত মানুহবিলাক খুব বেয়া অৱস্থাত আছে তেনেকৈ ভাবা যায় আৰু বেৰ এখন আছে কাৰণে ৰক্ষা বেৰখন খুলি দিলে চিনেমা হলৰ বা ষ্টেডিয়ামৰ গেট খোলাৰ নিচিনাকৈ তেওঁলোক গুচি আহিব সেইটো কিন্তু মই যিমান দেখিলোঁ এইটো ভ্ৰান্ত ধাৰণা বাংলাদেশত নৰ্মেল নহয় বাংলাদেশ বহুত উন্নত হৈছে আমেৰিকা ইংলেণ্ডত আপুনি যিবোৰ চোলা চাৰ্ট কিনো এইবিলাক চোলা কিনিছোঁ মেড ইন বাংলাদেশ ডাঙৰ ডাঙৰ 6তলীয়া ফেক্টৰী তাত প্ৰিমাৰ্ক ষ্টিমাৰ্ক ডাঙৰ ডাঙৰ কোম্পানী আমেৰিকা ইংলেণ্ডৰ ইউৰোপৰ সেইবিলাকৰ তাত চোলা চিলাই কাৰণ সস্তা হয় তেতিয়া সস্তা মানে উচিত দামত দিব পাৰে যদি চাহেবে চোলা চিলাব লগা হ'ল তেতিয়াহ'লে চোলাৰ দাম 10,000 হ'ব সেই চাৰ্টটোকে এইটো 2,000 টকা তাতে এমপ্লয়মেণ্টটো মানে পাই যায় সস্তা হয় লেবাৰ খৰচটো কম ইয়াতে তেওঁলোকক 600 টকাকৈ দিয়ে পাৰ ডে তেনেকুৱা টকা পায় এজন লেবাৰে 15-16 হাজাৰ টকা মাহত ইনকাম কৰে প্লাছ তাহাঁতৰ ঔষধৰ কোম্পানী প্লাছ তেওঁলোকৰ ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট বহুত হৈছে এতিয়া মই ভাবোঁ তেওঁলোক ইয়ালৈ অহাৰ পৰিস্থিতি নাই তেনেকুৱাকৈ কেতিয়াবা কথা পাতিছে নেকি যাওঁতে কেতিয়াবা যে কিন্তু এটা কথা তেওঁলোকৰ ইণ্ডিয়াত যে এনেকুৱা এটা ইছ্যু চলি থাকে গম পায় নেকি তেওঁলোকৰ চব কিন্তু জেগাতে মই এইবাৰ ডুবাইত এজন ড্ৰাইভাৰ মই নাজানো কোনে মই এনেই এটা বাংলাদেশী কিবা গান এটা গুণগুণাই দিলোঁ সি লগে লগে গানটো বজাই দিলে তাৰমানে মোক ক'লে যে কি সুধিলে ইণ্ডিয়ান নেকি বোলে সি বাংলাদেশৰ তাৰমানে বাংলাদেশৰ মানুহ কিন্তু পৃথিৱীৰ আছে মই স্পেইনৰ হোটেলতে পাইছোঁ মই পৰ্তুগালত পাইছোঁ দোকান দিছে পৃথিৱীৰ চব জেগাত কিন্তু তাহাঁতৰ মানুহ আছে তাৰমানে য'তেই অপৰচুনিটি পায় তাত তেওঁলোক যায় কাৰণ তেওঁলোক হাইয়েষ্ট ডেঞ্চিটিৰ দেশ আমাৰ তাহাঁতৰ সেই যিটো উন্নতিমুখী যিটো ধাৰণাটো আছে আমি ভাবি আছোঁ সিহঁতে এটা পলুৰ এটা মানে যেতিয়ালৈকে তেওঁলোক কৃষিৰ ওপৰত ভিত্তিক আছিল তেতিয়ালৈকে সেই মাটিৰ কাৰণে তেওঁলোক আহিছিলে কৃষিৰ কাৰণে তেওঁলোকৰ মাটি নাই ঘনত্ব বেছি তেওঁলোকৰ মানুহ পাৰ স্কুৱেৰ কিলোমিটাৰ ৰাস্তা ঘাট বা এনেকুৱা সেইবিলাক ভাল হৈছে পৰিবহণ চিষ্টেম ভাল পৰিবহণ চব বিলাতীয়ে গাড়ী চাড়ী বনায় এতিয়া মানে বাংলাদেশৰ অৱস্থাটো বেয়া নহয় এতিয়া মানে পৰিৱেশ দেখা আৰু এই পাকিস্তান থকা দিনত পাকিস্তানে নিশ্চয় তেওঁলোকক শোষণ কৰিছিলে সেইটো কাৰণেও তেওঁলোকৰ অৱস্থা বেয়া আছিল এতিয়া স্বাধীন হোৱাৰ পিছত তেওঁলোক ভালেই হৈছে আগবাঢ়ি আহিছে কথাটো আৰু যিখিনি দেশ এতিয়ালৈকে ভ্ৰমণ কৰিলে যদি এটা চিম্পল প্ৰশ্ন কোনখন বেছি ভাল লগা বুলি এটা প্ৰশ্ন হৈ যায় হেৰি মই একদম খুব সঁচাকৈ ক'বলৈ মানে আমেৰিকাও বহুত ঘূৰিলোঁ নায়াগ্ৰা ফলছ চব মই এখন মোৰ দেশ খুব পচন্দ লাগিলে সেইখন হৈছে পৰ্তুগাল আচ্ছা এখন পৰ্তুগাল মোৰ খুব ভাল লাগিলে ৰনাল্ডোৰ দেশ আৰু দ্বিতীয়খন ডুবাই মানে এমিৰেটছ পৰ্তুগাল প্ৰাচীন আছে তাত ভাস্কো ডা গামাৰ পৰা আৰম্ভ হৈছে সেইখন দেশ আৰু ডুবাইখন 1970 চনৰ পৰা হৈছে ক্ষিপ্ৰগতিত বৃদ্ধি হোৱা গতিকে এইখন চহৰ হৈছে এটা ক্ষিপ্ৰগতিত প্ৰগতি লাভ কৰা চহৰ ফাষ্ট গ্ৰয়িং আৰু সেইখন হৈছে প্ৰাচীনতা বহন কৰা ধুনীয়া সাগৰৰ পাৰৰ এখন শান্তিপূৰ্ণ ধুনীয়া দেশ কি আছে পৰ্তুগালত মানে পৰ্তুগালত প্ৰথম কথা সাগৰ আছে খাদ্যাভাস মাছ প্ৰিয় ঠাই সেইবিলাক প্লাছ মানুহবিলাকৰ শান্তিপ্ৰিয় এটা স্বভাৱ আছে ওখ চাপৰ অলপমান হিলি আপোনাৰ যিকেইটা বস্তু লাগে
আৰু প্ৰাচীন বস্তুবিলাক আছে আৰু যেহেতু পৰ্তুগাল মানে ৰনাল্ডো মানে ফুটবল আপুনি যাওঁতে ৰাস্তাই পথাৰে খেলপথাৰত ফুটবল খেলি থকা দেখিছিলে নেকি কিবা অলপ ফুটবল খেলা ইমান দেখা নাই মই আচলতে স্পেইনত কিন্তু যেতিয়া গৈছিলোঁ ৰনাল্ডো স্পেইনতে খেলে ৰিয়েল মাদ্ৰিদত খেলিছিল তেতিয়া কোনে ৰনাল্ডোই মানে মাদ্ৰিদত খেলিছিল ক্লাব ৰিয়েল মাদ্ৰিদত খেলে বাৰ্চিলোনা ক্লাব ৰিয়েল মাদ্ৰিদ মই ৰিয়েল মাদ্ৰিদত গৈছিলোঁ ৰিয়েল মাদ্ৰিদৰ ষ্টেডিয়ামলৈ মই গৈছিলোঁ তাত মানে এই বিভিন্ন প্লেয়াৰৰ ফটোবিলাক আছে আৰু কিন্তু খেলি থকা অৱস্থাত পোৱা নাই টান খেলি থকা মই পালোঁ ফুটবলটো কালচাৰ স্পেইনত পালোঁ সেই যে সাৰ গৰুটোক ধৰি যে খেলে স্পেইনত মেটাডৰ যিটো খেলা সাৰ গৰুটোৰ আগত কাপোৰখন ৰাখি সেইটো কিন্তু মই দেখিছোঁ এইবিলাকত যাওঁতে যদি অলপ হিউমেন কানেকশ্যন মেন টু মেন কানেকশ্যনত কথা পাতোতে তেওঁলোকৰ মনোভাৱবিলাক কেনেকুৱা পাইছে কেতিয়াবা মই দেখিছোঁ যে ভাষাই আমাৰ অন্তৰায় নহয় কিন্তু মই ট্ৰেইনত গৈ আছোঁ অন্তৰাল ভাষাটো মূল আচলতে ভাষাৰ দৰকাৰ নাই বহুত দৰকাৰে নাই যদি বহুত সময়ত ভাষাৰ অসুবিধা আছে মই প্ৰাগ চহৰত দেখিছোঁ বহি আছোঁ হয়তো মই ট্ৰেইনৰ চিটত মই ভুলকৈ বহি আছোঁ ডেকা ল'ৰা এজন আহিলে চিটটো দেখুৱালে মোক মই উঠি দিলোঁ সি কৈছে মোক বহাই দিলে বহাই দি সি থিয় হৈ বা বেলেগ জেগা এটাত বহিছে এই যে মোৰ সংস্কাৰ বয়স বা হেৰি দেখি তেওঁ যে সেইটো সংস্কাৰ এটা দিলে সেই বস্তু কিন্তু মন কৰিবলৈ পৰ্তুগালত নহয় প্ৰাগত প্ৰাগ চেক ৰিপাব্লিক মানে এইটো এটা উদাহৰণ তাৰমানে কি এই বস্তুটো আছে ভাল লাগে দেখিলে লণ্ডনৰ আপুনি মেট্ৰ'ত যেতিয়া ঘূৰি থাকে তেতিয়া তেনেকুৱা দৃশ্য দেখা যায় মোক দেখা পাই পেলাই এগৰাকী মহিলা থিয় হৈ উঠিছে নাই উঠি দিছে মোক বহিব দিছে দেখিছে যে মই বয়সস্থ মানুহ মোক বহিব দিছে আনকি মই দেখিলোঁ যে মহিলাগৰাকী অন্তঃসত্ত্বা মই তেতিয়া ক'লোঁ নহয় প্লিজ ইউ চিট ডাউন আই উইল ষ্টেণ্ড তাৰপিছত সেইজন মানুহে কাষৰ মানুহে জেগা উলিয়াই দিছে আৰু মই কাষত বহিছোঁ মানে মানুহবিলাকৰ হেৰিটো আছে আৰু সেই বস্তুটোৱে এই সৰু কথাটো সৰু দেখাত কিন্তু এই সৰু কথাটোৱে কিন্তু কি কৰে সেই দেশখনৰ ইমেজ এটা গঢ়ি তোলে আজি ধৰ আপুনি ধৰ আজি মই সেইকাৰণে আজি প্ৰাগ ৰিপাব্লিকৰ সেই কাহিনীটোৰ ফলত কি হ'ল এইটো কেতিয়াও এইটো ষ্টেটিষ্টিক যাব নোৱাৰে এইটো দেখা পাই পেলাই মই এনেকৈ ক'ব নোৱাৰোঁ দেশখন আগত গোটেই মানুহ ভাল এইটো নহয় কিন্তু এটাতো আৰম্ভণি আছে এটা মই আৰম্ভণিটো দেখিলোঁ মোৰ মনটো ভাল লাগিলে মই এজন বিদেশী মানুহ হিচাপে মোৰ ৰংটো তাহাঁতৰ লগত নিমিলে বৈষম্য এটা থাকিব পাৰে বুলি মনতে ভাবোঁ কিন্তু এইটো নাই থাকে হয়তো পলিটিকেল লেভেলত থাকে কিবা লেভেলত থাকিব পাৰে কিন্তু সাধাৰণ এজন মই পৰ্যটক হিচাপে মানে মই সাধাৰণতে পৰ্যটন কৰিলে মই সেই ঠাই ইতিহাসে লৈ পেলাই বেছি ব্যস্ত হৈ পৰোঁ আৰু সেইটো বেছি ভাল পাওঁ কিন্তু ডুবাইখনত ইতিহাস নাই আধুনিকতা আছে সেইটো এটা বেলেগ ধৰণৰ ভাল লগা কথা খৰচীও বহুত এক্সপেঞ্চিভো এক্সপেঞ্চিভ আছে ঠিক আছে এটা প্ৰশ্ন মনলৈ আহিছে পাহৰি যোৱাৰ আগতে সুধিব বিচাৰিছোঁ আপুনি যে বহুত দেশ ঘূৰিলে বাংলাদেশ গ'ল কিবা বাংলাদেশৰ মানুহেতো অসম বুলি ক'লে পাব ক'ৰবাত এনেকুৱা এখন দেশত যি মানে আমাৰ পৰা ইমান দূৰত ইণ্ডিয়া বুলি ক'লে গম পাব মোদী ইণ্ডিয়া অসম বুলি ক'লে গম পাইছে এনেকুৱা মানুহ পাইছে নেকি কিবা কাচিত আপুনি কেতিয়াবা বাংলাদেশৰ মানুহ কোৱা নাই হয়তো পাকিস্তানৰ বাংলাদেশৰ মানুহটো গম পাব অসমৰ কথা এই পৰ্তুগাল হওক আমেৰিকা হওক ক'ৰবাত কাচিত এনেকুৱা মানুহৰ লগত ইণ্টাৰেকশ্যন আছে হোটেলত বা ক'ৰবাত কিবা অসমৰ নাম চাহপাতৰ কাৰণে হওক কিবা অসম বুলি নাম এটা শুনিছে এনেকুৱা অভিজ্ঞতা হৈছে নেকি কেতিয়াবা আছে এনেকুৱা অভিজ্ঞতা হ'ল মোৰ ইস্তানবুলত ইস্তানবুলত চাহটো খুব পপুলাৰ চাই বুলি কয় তাত এটা গিলাচৰ নিচিনা হেৰি এটাত খায় চাই যেতিয়া মই গৈ আছোঁ এই টুৰ এটাত বাছত তাতে আহি পেলাই বাছ ড্ৰাইভাৰ কণ্ডাক্টৰ তেওঁলোকৰ লগত মই একেলগে বহিছোঁ মই তেওঁলোকৰ লগত বহাৰ অৰ্থটো এইটোৱেই মই তেওঁলোকৰ লগত কথা পাতিব খুজিছোঁ তেতিয়া মানে চাহ খাইছোঁ আমি একেলগে চাই তেওঁ মোক ক'লে যে এইটো চাই এইটো ইণ্ডিয়াৰ মই বোলো এইটো ইণ্ডিয়াৰ ক'ত হয় আপুনি জানেনে কৈছে নাজানে ইষ্টাৰ্ণ পাৰ্ট অফ ইণ্ডিয়া বুলি কৈছে বোলো এইটো অসম I am from that part. মই গৌৰৱেৰে কৈছোঁ মই তাৰ পৰা আহিছোঁ ইংলিছত কৈছিল নে কথাখিনি হাউ ইজ দ্য ট্ৰী গছ টছ সুধিছে কেনেকুৱা তেতিয়া মই বুজালোঁ আৰু চাহ বাগিচা তাহাঁতৰ দেশততো নাই চাহপাতৰ তাহাঁতৰ দেশত তাত আইদাৰ চাইনা
নহ'লে আমাৰ পৰা যায় আৰু নহ'লে অলপ অলপ নাইজেৰিয়াৰ পৰা যায় আপুনি কিমান ভাল লাগিছিল ন বহুত ইস্তানবুলত মানে অসমৰ সেয়াই ক'ব যে পাৰিলোঁ মই ভাল লাগে টেষ্ট সেইটো বহুত দামী বৰ হয় তাতে দামী চাহপাতটো মানে ৰপ্তানি হয় খাওঁতে কেনেকুৱা পালে আমাৰ চাহৰ লগত একেই আমাৰ চাহৰ দৰেই আৰু তাৰে আৰু ইমান আৰু নাজানো সেইটো টি টেষ্টাৰসকলে ক'ব পাৰিব এইবিলাক ইমান যেনেকুৱা তথাপিতো আপোনাৰ প্ৰতি অকণমান কিউৰিয়চিটি হ'ল নে যেতিয়া গম পালে যে সেইখন ঠাইৰ পৰাই গৈছে নাই সুধিলে মোক তাৰপাছত গোটেই ইষ্টাৰ্ণ ষ্টেটত চাহপাত কেনেকুৱা কেনেকৈনো হয় এইটো পাতটো এইবিলাক আৰু তাত নাজানে বিভিন্ন কথা এইটো কথা সুধিলে ঠিক আছে এয়া আমাৰ তেওঁলোকৰ এজন ৰাইটাৰ আছিল হয় টাৰ্কিৰ তেওঁ নোবেল প্ৰাইজ পাইছিলে এই মাত্ৰ মোৰ নামটো মনত অলপতে পাইছিল নেকি তেওঁ নোবেল প্ৰাইজ পাইছিলে তেওঁ দুখনমান কিতাপ মই পঢ়িছোঁ তেতিয়াহ'লে সুধিলোঁ তেওঁলোকক যে আচ্ছা অমুকক আলবিয়াৰ কেমু নেকি নহয় ন নহয় তেওঁতো ইটালী বোলে হেৰি নহয় আপোনাৰ আলবিয়া কেমু ৰোমৰ মই বোলো হেৰি নহয় আপোনাৰ হেৰি এই তেখেতৰ বিষয়ে আপুনি কি কয় তেখেতক আপোনালোকে কেনেকুৱা হেৰি কৰে এটা নোবেল প্ৰাইজ পোৱা ৰাইটাৰ তেওঁলোকে ভাল নাপায় তেওঁ কৈছে ভাল নাপায় তাৰমানে কি খোলাকৈ কৈছে তেওঁ অলপমান নহয় তেওঁলোকে টাৰ্কিৰ অলপ বেয়া হেৰিটো দেখুৱাইছে মানে সেইকাৰণে তেওঁলোকে ভাল নাপায় তেওঁলোকে নাইও এতিয়া তাত টাৰ্কিৰ পৰা তেওঁ গুচি গৈছে এইটো সেনেকুৱা আৰু মানে কথাবিলাক পাতো অলপমান আকৌ সঁচা কথাবিলাক আৰু সেই তেনেকৈ সেইটোৱেতো ভাল লাগে সেইজনৰ কথা পাতিলে আৰু ইমান দেশ ঘূৰি কোনটো খাদ্য বেছি ভাল লাগিলে আপোনাৰ বহুত দেশ ঘূৰিলে দেশ বহুত ঘূৰিছোঁ সেইটোও মনত থকা খাদ্য বুলি ইস্তানবুলৰ কেপাব বুলি কয় কেপাব মানে কাবাব কি আছে তাতে কেপাব তাহাঁতৰ মানে মিট বুলি ক'লে বিফ বুলি বুজে কিন্তু মানে সেইকাৰণে মিট বুলি নাখাওঁৱেই চিকেনে খাওঁ হ'লে চিকেন কেপাব বুলি কৈছে এইটো ইমান ভাল লাগিছিল খাই মোৰ সেই য'ত খাইছোঁ সেই হোটেলখন সেই ৰেষ্টুৰেণ্ট সেই থালখন সেই কেপাপৰ ছবিটো মোৰ মনত আছে এতিয়া তাৰমানে সেইটোৱে মোক এটা মনত থাকে আৰু সৰ্বাধিক যদি আমি এটা এক্সপেঞ্চিভ খাদ্য এটা বুলি কোৱা হয় কেতিয়াবা গৈছে যেতিয়া অকণমান খৰচ কৰিব লাগিব তো এক্সপেঞ্চিভ খাদ্য ক'ত খালে আপুনি সেইটো আচলতে মই ক'ব নোৱাৰিম কাৰণ কিয় ইমান মনত নাথাকে নহয় মনত নহয় প্ৰথম কথা আমি ইণ্ডিয়ান ভাৰতীয় পৰ্যটক সেইবিলাক দেশত এতিয়া লণ্ডনত আপোনাৰ পাউণ্ড 102 টকা টুৰিষ্টৰ মানে এক্সট্ৰা চাৰ্জ থাকে আজিৰ দিনত নাই টুৰিষ্টৰ এক্সট্ৰা নহয় দাম বহুত বেছি আজিৰ দিনত আমাৰ 102 টকা দিলে 1 পাউণ্ড পায় গতিকে চব জেগাতে তেনেকুৱা খৰচ আমি পৰ্যটক পেঞ্চনভোগী পৰ্যটক গতিকে আমি বৰ কষ্টলি খানা বিচাৰি পেলাই প্ৰয়োজন নাই মানে কষ্টলি খানা খালে দেহাটো ক্ষতিহে হ'ব কোনোমতে পেটটো সন্তুষ্ট থাকিব লাগে আৰু দেখিব লাগে আৰু আচল কথা দৃশ্যটো হ'ল মোৰ মনৰ খোৰাকহে গোটাবলৈ গৈছে পেটৰ খোৰাক নহয় গতিকে আৰু এইটো বয়সো নাই বৰ বেছি হেৰি খাবলৈ মানে তাকে সুধিছোঁ যে খাওঁতে খৰচটো হয় মই সেইটো সুধি ঠিক আছে খৰচ সেইটো এটা নিশ্চয় গতিকে মুঠতে আপোনাৰ বিদেশ ভ্ৰমণটো জীৱনৰ অন্যতম এটা আপোনাৰ মানে যিটো সাৰ্থকতা আনি দিছে কিছু মই কৰিছোঁ মই মানে বহুতেই মোৰ নিজৰ চখত বহুত কৰিছোঁ তাতে এবাৰ মই আনকি মোৰ নাতি ল'ৰাটো তাৰ 17 বছৰ বয়স হওঁতে মোৰ তেতিয়া 77 আমি দুয়ো একেলগে ভিয়েনা প্ৰাগ বাৰ্লিন এইবিলাক ফুৰিবলৈ গৈছিলোঁ দুইজন আৰু বাকী কোনো মানুহ নাই মানে তাৰ লগত মই সি যিবিলাক বস্তু ভাল পায় সেই কাঠৰ সেই সৰু স্কুটিখন খোজ কাঢ়িব নালাগে মানে সেইখন খুব ভাল পায় 17 বছৰ সি সেইখনত মোক উঠাই দিলে মোকো উঠাই দিলে তাৰমানে তাৰ সমান নিচিনাকে মই চলিব লগা হয় বয়সটো আপোনাৰ এটা তেনেকৈ তো সুন্দৰ আপোনাৰ এইটো এতিয়া আপোনাৰ কথা পাতিটো আমি শেষ কৰিব নোৱাৰিম এতিয়া অনুবাদ গল্পৰ কথা পাতি আছোঁ কিন্তু এইবাৰ আমি যিহেতু আপুনি মানুহে ভাবিব পাৰে যে তেখেতে কেৱল বেলেগে লিখা অনুবাদহে কৰে নেকি এইটো নহয় তেওঁ এগৰাকী মৌলিক গল্পকাৰ এইখন মোৰ প্ৰথম কিতাপ গল্পৰ কিতাপ উকা ডায়েৰী তাৰমানে এজন অৱসৰ পোৱা মানুহে চাকৰি জীৱনত যে বহুত মানুহ থাকে লগত পিছত যে ৰিটায়াৰ কৰাৰ পাছত তেওঁ মানে সেই বন্ধুবিলাকৰ কথা ভাবি বা সেই মানুহবিলাকৰ কথা ভাবি তেওঁ নাপায় এই উকা ডায়েৰীৰ গল্পটো তেনেকৈ আৰম্ভ হৈছিলে তেনেকুৱা ধৰণৰ কেইটামান গল্প মই আৰু এখন গল্প ওলাই আছে 20টা গল্প আছে তাত
হয় সেইখন নতুনকৈ লিখিম আপুনি কোন সময়ত লিখে মানে সময়টো আপোনাৰ সময়বিলাক মই এনেই ব্যস্ত থাকোঁ দিন বিভিন্ন কামত থাকে জানো সাধাৰণতে মই নিশাই লিখোঁ ৰাতি নিৰ্জনতাত 9:30 9টামানত মই ভাত তাত খাই উঠি মই প্ৰায় 11টামান বজালৈকে সেই 2 ঘণ্টামান সময় মই নীৰৱে লিখি কৰোঁ মানে মানে কি আৰু সেইখিনি মই ব্যৱহাৰ কৰোঁ আৰু হয় যিটো লিখে আপুনি এতিয়া পঢ়াৰ কথা গমেই পালোঁ কাৰণ পঢ়িছে কাৰণে এইবিলাক উপন্যাসবিলাক হঠাৎ পাই গ'ল আৰু আপুনি ভাল লাগি অনুবাদ কৰিলে অসমীয়া কিতাপ কি পঢ়ে আপুনি এনে অসমীয়া কিতাপ মই আমাৰ লেখকবিলাকেই পঢ়িছোঁ ৰিচেণ্টলি এতিয়া ৰীতা চৌধুৰীৰ কিতাপেই সেইদিনা এখন পঢ়িলোঁ মেডিকেল কলেজৰ কিবা হেৰিৰ ওপৰত লিখিছে বৰ ভাল লাগিল আধাৰশিলাখন অনুৰাধা শৰ্মা পূজাৰী নাই হৃদয় কিবা এটা দেই নামটো মই অকণমান অনুৰাধা শৰ্মা পূজাৰীৰ কিতাপবোৰ ৰমেন বৰগোহাঁইৰ যিখিনি ওলাইছে লক্ষীৰঞ্জন বৰাৰ লক্ষীৰঞ্জন বৰাটোক এই কায়কল্প ভাল ভাল কিতাপ ভালেখিনি পঢ়িছে আপুনি মানে কি পঢ়াটো এতিয়া যে মই লণ্ডনত যদি থাকোঁ 2 মাহ মই আচলতে পঢ়োৱেই তাৰে কিতাপে এই কথাটো এইকাৰণে সুধিছোঁ কাৰণ এতিয়াতো বহুতে কয় যে মানে আধুনিক হৈছে মোবাইল হৈছে কিবা হৈছে টিভি হৈছে পঢ়া মানুহ বা পঢ়াৰ প্ৰয়োজন নাই কিন্তু আপুনি এতিয়া জ্বলন্ত উদাহৰণ এইটো হয় কিতাপ পঢ়িলে কি ভাল লাভ হয় কওকচোন অকণমান মানে ৰাইজে বুজাই দিয়ক অলপ কিতাপ কিয় পঢ়িব লাগে কিতাপ পঢ়িলে আপোনাৰ যি ধৰণে মনৰ ভাৱটো খুলিব সেইটো মোবাইলে দিব নোৱাৰে মোবাইলে এটা দি দিছে সেইটো সঁচা মিছা কি হয় নাজানো আৰু মোবাইলৰ বস্তুটো অলৰেডি এজন ডাইৰেক্টৰ ভিডিঅ' মেকাৰে বনাই দিছে তেওঁলোকৰ চিন্তাখিনিয়ে আছে তাত মোৰ চিন্তা একো নহয় মোৰ এণ্টাৰটেইনমেণ্টে হ'ব কিতাপত পঢ়িলে এটা হেৰি সাধাৰণ এটা কথাকে যে এটা অপেক্ষা কৰি আছে সেই অপেক্ষাটোৰ কিমান বিশ্লেষণ কৰিছে কিতাপতহে সেইটো ফহিয়াই গৈছে গতিকে কিতাপ যিমানেই পঢ়িব সিমানে আপোনাৰ লিখাটো সহায় হ'ব আপুনি লিখিবও পাৰিব আৰু মনৰ চিন্তাও আপোনাৰ প্ৰসাৰতা লাভ কৰিব তেনেকুৱাকৈ আচ্ছা পঢ়োঁতে আপুনি জাষ্ট নৰ্মেলি এনেকৈ একেৰাহে পঢ়ি যায় তেনেকৈ একেৰাহে এইখিনি নৰ্মেলি কাহিনীটো পঢ়ি যায় গল্পৰ কিতাপ হ'লে মই বাছি পঢ়িব পাৰোঁ যেন অমুকৰ ওপৰত পঢ়োচোন গল্পখিনি পঢ়িছে এনেকৈ পঢ়োঁ কিন্তু মোৰ প্ৰিয় গল্প চেখভ গল্পকাৰ চেখভ বা এই কি কয় এইটো আমাৰ সমাৰচেট মম এই মোপাছা এনেকৈ গল্পবিলাকৰ মই অলপ বেছি সুন্দৰ মই বুজি পালোঁ আপোনাৰ অধ্যয়নৰ প্ৰতি এটা মানে এটা স্বভাৱজাত বুলি নেচাৰেল যিটো কোৱা হয় আগ্ৰহ আৰু সেই আগ্ৰহটো থাকিব লাগে আৰু আছে কাৰণে আজি আপুনি ইমানবিলাক সৃষ্টিও ওলাই আহিছে এতিয়া আকৌ অনুবাদলৈকে যাওঁ তো আমি যিহেতু 2খনকৈ গল্প সংকলন আছে নামটোও ভাল লাগিছে আৰু মাত্ৰ এটা ভাল কি যে আপুনি এটা শব্দত নামবিলাক দিছে তো তেওঁলোকৰ অৰিজিনেল নামবিলাক হয়তো দীঘল আছিলে আমি যদি নেকলেছৰ কথা পাতোঁ নেকলেছৰ গল্পবিলাক কোন সময়ত অনুবাদ কৰিলে আপুনি নেকলেছ গল্পটো বহুতেই আৰু ইতিমধ্যে ইয়াৰ গল্পবিলাক কিমান দিনৰ ভিতৰত অনুবাদ কৰিলে ইতিমধ্যে 2-এজনে কৰিছে এই গল্পবিলাক 2 মাহ 3 মাহ লাগিছে আৰু আচ্ছা গোটেইখিনি হয় তাৰমানে গল্পবিলাক হেৰি বেছি ডাঙৰ গল্প নহয় এতিয়া আপোনাৰ এই অৰ্থবিলাক ডাঙৰ এই থমাছ মান হা এই জাৰ্মান ৰাইটাৰ হা আপোনাৰ ইয়াত মই ঠিক হেৰি সূচীখন এবাৰ মই সূচীখন কৈ দিছোঁ এবাৰ সূচীখন মই দেশৰ নামৰ দিয়ে বনাইছোঁ কিনো অনুবাদ কৰিছে আপোনাৰ আগ্ৰহ বঢ়াবলৈ এবাৰ কৈ দিওঁ মোৰ ভাল লাগিছে আয়াৰলেণ্ডৰ ৰাইটাৰ আয়াৰলেণ্ডৰ অস্কাৰ ওয়াইল্ডৰ কোটিপতি মডেল নামে লিখিছে জেমছ জয়ছৰ গল্প অনুবাদ কৰিছে আমেৰিকাৰ আৰ্নেষ্ট হেমিংৱে বিশ্ববিখ্যাত তেওঁৰ গল্প অনুবাদ কৰিছে এডগাৰ এলান পো হেনৰি 3গৰাকী আমেৰিকাৰ গল্পকাৰৰ গল্প আছে আলজেৰিয়াৰ পৰা এলবেয়াৰ কেমু বিখ্যাত এগৰাকী লেখকৰ গল্প আছে ইংলেণ্ডৰ ৰুডিয়াৰ্ড কিপলিং আৰু সমাৰচেট মম এগৰাকী বিখ্যাত গল্পকৰ গল্প আছে ইটালীৰ লুইজি পিৰাণ্ডেলৰ গল্প ইয়াত লিখিছে নাম দিছে এইটো সমৰ আৰু চেকোস্লোভাকিয়াৰ পৰা আছে কাৰেল চেপেকৰ গল্প তেওঁ লিখিছে বা সাৰ্ডিনিয়া গোটেই বিশ্বখনে আপুনি কভাৰ কৰিছে সাৰ্ডিনিয়াটো লিখিছে গ্ৰাচিয়া দেলেদ্দাৰ গল্প আছে সাৰ্ডিনিয়াৰ শিয়ালটো আচ্ছা এইটো তাহাঁতৰ শিয়াল নাছিলে নামটো আপুনি অকণমান আমাৰ ভাষাত মিলাই দিছে এইটো সাৰ্ডিনিয়ান ফক্স বুলি গল্প কানিং ফক্স আছে তাতে সাৰ্ডিনিয়ান ফক্স বুলি তাৰমানে এই এজন মানুহক তেওঁ বুজাব গৈছে কানিং মানুহ কানিং মানে চতুৰ মানুহ ছুইডেনৰ গল্প লিখিছে তেওঁ সেলমা লোগেৰলফৰ গল্প অনুবাদ কৰিছে জাৰ্মানীৰ হাৰমেন হেছৰ গল্প অনুবাদ কৰিছে ডেনমাৰ্কৰ ইয়েহান ভি য়েনছেনৰ গল্প অনুবাদ কৰিছে নৰৱে বাপৰে
নুট হেয়েছেন তেওঁৰ গল্প, নিউজিলেণ্ড আমি সকলোৱে এখন জনপ্ৰিয় দেশ, কেথেৰিন মেন্সফিল্ডৰ গল্প সন্যাসিনী হিচাপে, পোলেণ্ড আন এখন জনপ্ৰিয় দেশ ফুটবলৰ বাবে জনপ্ৰিয়, ৱাডিস্ল ৰেমণ্ড ফ্ৰান্সৰ মোপাছা, গাৰ্ডি মোপাছা চবেই জানে, তেওঁৰ সেই বিখ্যাত গল্প নেকলাছ লিখিছে আৰু সেই নামেৰে কিতাপখন দিছে। আৰু ইণ্ডিয়াৰ পৰাতো আমাৰ বেংগলী অনুবাদো আছে, মুন্সী প্ৰেমচান্দটো হিন্দীত আৰু ৰবীন্দ্ৰনাথ ঠাকুৰ আমাৰ বেংগলী। তাৰপিছত ৰাছিয়াৰ পৰা ইভাম বুনিন, এণ্টন চেখভ সেইগৰাকী বিখ্যাত গল্পকাৰ, বাজি নামৰ বিখ্যাত গল্প, মেক্সিম গৰ্পি সকলোৱে জানো, মা, লিঅ' টলষ্টয়, এই চাৰিগৰাকীৰ ৰাছিয়ান। আৰু স্পেইনৰ এগৰাকী আছে, এয়া হ'ল ভিন্টে ব্লাস্কো ইভানেজ। আচ্ছা, এতিয়া এটা কথা সুধোঁ, ইমান দেশো ভ্ৰমণ কৰিছে, যাওঁতে আপুনি এই ঠাই চাই চোৱাৰ বাহিৰেও যিহেতু আপুনি লেখক, অনুবাদো কৰিছে, কেতিয়াবা এই লেখকসকলক লগ পোৱাৰ হেঁপাহ বা বহুতৰ কিছুমানটো বহুতো ইতিমধ্যে ঢুকালে, তেওঁলোকৰ স্মৃতি সংৰক্ষিত বিষয় কিবা দেখা হৈছে নেকি? লণ্ডনত থাকোঁতে মোৰ ছোৱালীৰ ঘৰৰ পৰা খুব বেছি দূৰ নহয়, জেন অষ্টিনৰ ঘৰ। আচ্ছা, জেন অষ্টিনৰ ঘৰলৈ গ'লো। লণ্ডনৰ লণ্ডনৰ তাই ৱকিং বুলি জেগাটো, 30 মাইল লণ্ডনৰ পৰা, চেণ্টাৰৰ পৰা। এইটো ঘৰত গ'লোঁ আৰু তাৰ আৰ্টিকেলটো মই লিখিছিলোঁ জেন অষ্টিনৰ বাসক, য'ত তেওঁ গল্পবোৰ লিখিছিলে, প্ৰাইজ এণ্ড প্ৰেজুডিচ সংৰক্ষণ কৰি থৈছে। তেনেকৈ যোৱাবাৰ মই গৈছিলোঁ চাৰ্লছ ডিকেন্সৰ ঘৰ। কি দেখা পালে জেন অষ্টিনত? নাই, তেওঁৰ ঘৰ কেনেকৈ আছিলে, তেওঁ বহিল টেবুলত, কোনখন টেবুলত লিখিছিলে, কেনেকৈ লিখিছিল, খিৰিকীখনৰ কাষত বহি চাই লিখিছিলে। তেওঁ মানে তেতিয়াৰ দিনত ছোৱালী মানুহে লেখাটো, মহিলাই লেখাটো মানে ইংলেণ্ডত প্ৰচলিত নাছিলে, গতিকে তেওঁ বাই এ ওমেন, বাই এ লেডি বুলি লিখিছিলে, ছদ্মনাম নাম দিয়া নাছিল। পিছত তেওঁৰ অনুৰাগীসকলে তেওঁৰ ঢুকোৱাৰ পিছতহে তেওঁৰ নামবিলাক দিবলৈ ধৰিলে, কিতাপৰ নাম, কিতাপত তেওঁৰ নাম। এই কথাটো মই এইকাৰণে সুধিলোঁ যে চাৰ্লছ ডিকেন্সৰ যিটো লণ্ডনত ঘৰ, চাৰ্লছ ডিকেন্সৰ বহুকেইটা ঘৰ আছিলে, লণ্ডনৰ ঘৰটোত গৈছোঁ, সংৰক্ষণ কৰিছে তেওঁৰ ক'ত বহা। সেই ঘৰটো চাওঁতে কিবা তাতে এটা ফিজ দিব লাগে নেকি? টুৰিষ্ট কিবা লাগে। প্ৰত্যেকবিলাকতে টুৰিষ্টৰ হেৰি থাকে এটা, আৰু তাতে তেওঁলোকে সেই মেমেণ্টও থাকে, স্মৰণিকা হেৰি থাকে, ল'লে ল'ব পাৰে। হয়, এই কথাখিনি এটা প্ৰাসংগিক কথা এইকাৰণে সুধিলোঁ যে ঐতিহ্যৰ সংৰক্ষণ অতি গুৰুত্বপূৰ্ণ বিষয়, আৰু ঐতিহ্যৰ ওপৰত ভেটি কৰিয়ে ভৱিষ্যত আগবাঢ়িব। আৰু শ্বেক্সপিয়াৰৰ তালৈতো বহুতবাৰ গৈছোঁ, মানে বেলেগকো নিব লগা হৈছে। আচ্ছা, শ্বেক্সপিয়াৰৰ আগ্ৰহ হোৱাৰ পিছত চাব গৈছে আৰু ষ্টেফৰ্ড আপন হেভন, শ্বেক্সপিয়াৰৰ কিবা কাপোৰ চাপোৰ বা এনেকুৱা কিবা তেওঁৰ জন্মস্থান আছে, তেওঁৰ জন্মঘৰটো আছে নেকি? এই কথাতে সুধিছোঁ যে ঐতিহ্যৰ সংৰক্ষণ। তেওঁৰ যিখন থিয়েটাৰ আছিলে গ্লোব, সেই গ্লোব থিয়েটাৰত মই তেওঁৰ চিনেমা চাইছোঁ, তেওঁৰ থিয়েটাৰ চাইছোঁ। আচ্ছা, তেওঁৰ থিয়েটাৰবিলাক তাত আজিও কৰি থাকে, আৰু আজিও সেই ধৰণেই কৰে। তাত মানে কাঠৰ অত্যাধুনিক কৰিব যোৱা নাই, কাঠৰ হেৰি মানে তক্তাত বহি পেলাই চাব লাগে থিয়েটাৰ, সেই কালত গম পাইছোঁ। ৰ'ব এক মিনিট, মই আপুনি এইটো অতি গুৰুত্বপূৰ্ণ কথা ক'লে। প্ৰথম কথা ক'লে যে এইটো জন অষ্টিন বা এওঁলোকৰ চাবলৈ গ'ল, যে ঐতিহ্যৰ সংৰক্ষণ এইকাৰণে গুৰুত্বপূৰ্ণ কাৰণ ঐতিহ্যৰ ওপৰত ভেটি কৰিহে ভৱিষ্যত আগবাঢ়ে। সেইকাৰণে ঐতিহ্যক মনত ৰাখিব লাগে। আমাৰ ইয়াততো বৰগীতকো আধুনিকৰণ কৰি গীটাৰ বজাই কিবা কিবি কৰিব ধৰিছে। এতিয়া আপোনাৰ এই কথাৰ পৰা আমাৰ সেইসকল সৃষ্টিকাৰে এটা পৰামৰ্শ ল'ব লাগে বা এটা আইডিয়া ল'ব লাগে। লগতে শেহতীয়াকৈ আপুনি গম পাইছে যে কটন কলেজৰ যিটো ঐতিহ্যমন্দিৰ ভৱন আছিলে, মূল ভৱন, সেই ভৱনটো যেনেকৈ ধ্বংস কৰি তাত কেইবামহলীয়া অট্টালিকা নিৰ্মাণ কৰিলে, দয়ানন্দ পাঠক ছাৰে আক্ষেপ কৰি গ'ল। মই কথাখিনি এইকাৰণে উলিয়ালোঁ, সমাৰছেট মম কেতিয়াৰ লেখক, শ্বেক্সপিয়াৰ কেতিয়াৰ লেখক, তেওঁৰ নাটকত আধুনিক নকৰাকৈ সেই কথাখিনি এইকাৰণে সেইটো ৰাখিছে যাতে ঐতিহ্য, তেওঁৰ থিয়েটাৰটো সঁচাটো যাতে হলটো গ্লোব থিয়েটাৰ জ্বলি গৈছিলে, কিন্তু জ্বলাৰ পিছত যেতিয়া বনাই আকৌ একে হাৰিত বনাইছে, আৰু আজিও সেই তাত তক্তাত বহি চাব লাগে, আৰু সেই তিনিফালে খোলা আমাৰ যে আগৰ দিনত যিটো আছিলে, আৰু সেই ড্ৰেছ, সেই ভাষাত সেই নাটকবিলাক কৰে। অংকীয়া নাটত আজি দেখিবলৈ পাইছোঁ শংকৰদেৱে যিটো ভাষা ব্যৱহাৰ কৰিছিলে ব্ৰজবলি, সেই ভাষাৰ পৰিৱৰ্তে আধুনিক অসমীয়া ভাষা দি দিয়া হৈছে। আচলতে সেইটো কৰিলেতো
অলপ মইতো কম এইটো বিকৃতকৰণ কৰা নাই মই সেই কথাতে ক'লোঁ যে তেওঁলোকে যাতে ঐতিহ্যটো যাতে একেধৰণে থাকে কাৰণ সেই ঐতিহ্যৰ ওপৰত ভিত্তি কৰি ভৱিষ্যতটো আগবাঢ়ে বাকী আধুনিক হৈ থাকক চৌপাশৰ কথাবিলাক তো শ্বেক্সপিয়াৰৰ নাটক সেই একে কাঠৰ চকীত বহি কৰা নাটক এইকাৰণে কৰি আছে কাৰণ তেওঁলোকে ঐতিহ্যৰ মূল্যটো বুজি পায় কাৰণ এই ঐতিহ্যৰ মূল্যই এখন দেশৰ এটা বিশাল পৰিচয় হয় যে এনেকুৱা যেনেকৈ আমি কটন কলেজৰ চিম্পুল এটা উদাহৰণ দিছোঁ যেনেকৈ শংকৰদেৱৰ কথা ক'লে যে ঐতিহ্য ভৱন ভাঙি তেওঁলোকে বেলেগ ভৱন তাত নিৰ্মাণ কৰিলে তো এই কথাবিলাকে আচলতে আমি আদৰ্শ ল'ব লাগে এই আদৰ্শ অৱশ্যে মই 1 পাউণ্ড দি পেলাই কুচন এটা ভাড়া লৈ লৈছিলোঁ আচ্ছা কাৰণ নহ'লে বহিবলৈ অসুবিধা কাঠৰ যিয়ে নহওক এইটো গ্লোব থিয়েটাৰত কিন্তু সেইটো আগৰ দৰে ৰাখিছে কুচনৰ প্ৰভিজনটো আছে মানে আগৰ দৰে মাটিৰ নিচিনা জেগাতে অলপ পিৰাৰ নিচিনা কাৰণ এইটো বস্তু তেতিয়াহে আগৰটো কেনেকুৱা আছে মানে গম পাব কিছুমান ক্ষেত্ৰত সেইটো তেওঁলোকৰ কথা শিকিব লাগিব আচলতে এইবিলাক কথা সুন্দৰ তেওঁলোকে এতিয়াও ৰাখিছে ইটন অক্সফৰ্ড এইবিলাক চব যিবিলাক গৈছোঁ জেগাবিলাক তাৰ এনেকৈ ৰাখিছে কটন কলেজৰ কথা কৈছে ইটন 1400 চনত বনোৱা স্কুল ইটন হেৰো এইবিলাক পুৰণা স্কুলটো ইটনৰ যেতিয়া মূল ঘৰটোত ৰং কৰে বা ওপৰত প্লাষ্টাৰ কৰে কৰাৰ পিছত তাৰ ওপৰত আকৌ চেলনিবিলাক লগাই দিয়ে আগৰটো মানে আগৰখন থাকি যায় নতুন বনায় কিন্তু সেই পুৰণাটো লগাই দিয়ে যাতে আপুনি এতিয়াও সেই ইটনখনকে দেখাব বাহিৰৰ পৰা কিন্তু আমি চব ফটো এখন মাৰিলে পুৰণি যেনে লাগিব ভিতৰত সলনি হৈছে গোটেই বুজি পাইছোঁ মানে নহ'লে ভাঙি চিঙি চুৰমাৰ হৈ যাব কিমান তেওঁলোকৰ এই কথাবিলাক আচলতে বহুত চৰ্চা হ'ব লাগে আমি আকৌ ভৱিষ্যতে আলোচনা কৰিম এতিয়া আমি তেওঁৰ আৰু এখন অনুবাদ গল্প সংকলন আছে আজি কথা কৈ শেষ কৰিব নোৱাৰি ইমান কত কাম কৰিছে কিন্তু এতিয়া আমি আৰু এটা বিশেষ কামৰ কাষলৈ যাম এয়া হ'ল শংকৰদেৱ তেওঁ শংকৰদেৱক লৈও কাম কৰিছে আমাৰ পৰমেশ দত্ত ডাঙৰীয়াই গতিকে এই শংকৰদেৱৰ কথাটো মই যিমান দূৰ জানো এবাৰ আপুনি আপোনাৰ মা দেউতাৰ কাৰণে বিয়নিক লৈ আমি লগত গৈছিলোঁ আচ্ছা জানো মই মানে শংকৰ আমাৰ বৰপেটা সত্ৰ বহুবাৰ গৈছোঁ হেৰিত গৈছোঁ এইটো পাটবাউসীত যাওঁতে মই মানে দেখিলোঁ তাত মানে মানুহ নাই যিখন পাটবাউসীত হয়তো কিমান বছৰ আগত গৈছিলে আপুনি মই 2 বছৰ আগত গৈছোঁ আচ্ছা আচ্ছা এই যিখন পাটবাউসীত এটা সময়ত হয়তো মই কল্পনা কৰিছোঁ শংকৰ মাধৱ আছিলে ভক্তবিলাক বহিছিলে তাল খোলৰ বজৰ শব্দত ৰজনজনে আছিল সেনেকুৱা পৰিৱেশ দেখা পাম সেইখন পাটবাউসীত ইমান এটা ৰিঙা পৰিৱেশ দেখিলোঁ দেখি পেলাই মোৰ ভাৱ হ'ল আমি মানে নৱপ্ৰজন্মই শংকৰদেৱক ৰক্ষা কৰিব পাৰিম নে নাই শংকৰদেৱক আমি মণিকূটত ভৰায়ে থ'ম নেকি আমি খালি শৰাইত থাকিব আমাৰ থাপনাত থাকিব আৰু আমি তেওঁক জগতগুৰু বুলি সেৱা কৰি থাকিম এই কথাবোৰ ভাবি পেলাই মোৰ ভাৱ আহিলে যে কিশোৰীক মানে নৱপ্ৰজন্মক শংকৰদেৱৰ চমু আভাস দিব লাগে ডাঙৰ কিতাপ এখন দিলে পঢ়িবলৈ টান পাব মই সৰুকৈ এখন কিতাপ দিছোঁ সত্ৰ মহাসভাৰ পৰা তেওঁ লিখি দিছে সন্মুখত গতিকে এইখন কিতাপ আকৌ মই ইংৰাজীও কৰিলোঁ কাৰণ আজিকালি বহুত আমাৰ নৱপ্ৰজন্মৰ বহুত সংখ্যকেই ইংৰাজী মাধ্যমত পঢ়া শুনা কৰে গতিকে তেওঁলোকে অসমীয়া পঢ়িব নোৱাৰিব কিন্তু এইখন ইংৰাজী শংকৰদেৱখন এইখন কৰ্ণাটকত প্ৰিণ্টেড হৈছে IPP বুলি তেওঁলোকৰ ৱেবছাইট হেৰি এইটো আছে চব তেওঁলোকক দি পেলাইতো আনিব পাৰে এমাজনতো আছে কিতাপখন তো মই ভাবিলোঁ যে এইখন বনাওঁতে মোৰ ছোৱালীজনী মোৰ সহায় কৰি দিছে ইংৰাজীতো লিখিছে আৰু ইতিমধ্যে বঙালী আৰু উৰিয়াটো বঙালীত অনুবাদ হৈ গ'ল বঙালীখন উন্মোচনো হ'ল নিশিতি মজুমদাৰ বুলি এজনে কৰিছে এই কলকাতা নে আমাৰ অসমৰ অসমৰ বেংগলী ৰাইটাৰ আচ্ছা বেংগলী ৰাইটাৰ তেওঁ বেংগলী অসমীয়া দুটাত লিখে তাৰপাছত এতিয়া হিন্দী হৈ আছে আৰু উৰিয়া হোৱাৰ প্ৰয়াস চলি আছে আলোচনা কৰি আছে সুন্দৰ আৰু এই কথাটোৰ জৰিয়তে শংকৰদেৱৰ এটা বিস্তৃতি এটা হ'ব আৰু ডাঙৰ কথা কি যদিওবা আমাৰ লক্ষ্মীৰঞ্জন বৰা ছাৰ বা বিভিন্নজন শংকৰদেৱক লৈ উপন্যাস লিখিছে ডাঙৰ কিতাপবিলাক কেতিয়াবা কি হয় ল'ব কেতিয়াবা আগ্ৰহ নকৰে বা কেৰিঙৰ অসুবিধা হয় কিন্তু এখন যদি এনেকুৱা আহি আৰু এইখন একদম সৰু বুলিও ক'ব নোৱাৰি আপোনাৰ 64 পেজ অৰ্থাৎ এই ধৰণৰ কিতাপৰ অনুবাদৰ জৰিয়তে আমি কি কৰিব পাৰোঁ বিয়পাই দিব পাৰোঁ আৰু সুবিধাটো হয় আপোনাৰ কিতাপৰ হেৰিবিলাকো দিয়া হৈছে বৰদোৱা সত্ৰৰ এই ফটো অলপমান কালাৰ যাতে মুখা বুজি পায় শিল্প বৃন্দাবনী বস্ত্ৰৰ যিটো এক্সিবিশ্যন হৈছিলে ব্ৰিটিছ মিউজিয়ামত মই চাইছিলোঁ চাই পেলাই মই বৃন্দাবনী বস্ত্ৰৰ দুটামান বহুত ডাঙৰ আছিলে তাত যে এটা অংশ দেখাইছে তাত এটা হল এটাত এখন বেৰ কমপ্লিট বৃন্দাবনী বস্ত্ৰখন আছে 12টা পিচ দিছে
আচ্ছা পিচ কৰি পিচ কৰি এটা চিলাই কৰা আছে বনাইছিলোঁ তেনেকৈ সেইখন যে আমাৰ অসমৰে শংকৰদেৱ বোৱাখনে হয় কিবা প্ৰমাণ হিচাপেও কিবা এটা আছে নেকি সেইখনৰ ইতিহাসটো বহুত দীঘলীয়া তথাপি মই চমুকে কওঁ শংকৰদেৱে যেতিয়া নৰনাৰায়ণ ৰজাক দিছিলে সেইখন কোচবিহাৰত সেইখন ধৰক 1568 খ্ৰীষ্টাব্দত তেওঁ ঢুকালে তাৰপিছত শংকৰদেৱ নৰনাৰায়ণ ৰজাৰ পিছতে কোচ বংশৰ অৱনতি ঘটিলে আৰু শেষত এইখন ভূটানে একবাৰ দিগ্বিজয় কৰি পেলাই লৈ গ'ল তেওঁলোকে এইখন তিব্বতত আছিল তাৰপাছত এইখন তিব্বতৰ লাষ্টত দক্ষিণ তিব্বতত এটা গুমফাত বস্তুটো আছিলে তেতিয়া 1903 চনত যেতিয়া ইষ্ট ইণ্ডিয়া কোম্পানীয়ে টিবেটলৈ গৈছিল তেতিয়া তেওঁলোকে সেইখন উদ্ধাৰ কৰিলে আৰু সেইখন ব্ৰিটিছ মিউজিয়ামত লৈ গৈ টিবেটিয়ান লেপচা বুলি কোডিফাই কৰি পেলাই থৈ দিলে নামটো সেনেকুৱা কৰি পেলাই সেনেকৈ থাকিলে কিন্তু সেই মিউজিয়ামৰে ব্ৰিটিছ মিউজিয়ামৰ যি কিউৰেটৰ আছিলে লেডি জন ক্ৰিল তেখেতে ৰিচাৰ্চ কৰি পালে যে এইখন টিবেটিয়ান লেপচা নহয় এইখন বেলেগত তাৰপিছত তেওঁ বহুত ষ্টাডি কৰিলে তেওঁ ইয়ালৈ আহিলে অসমলৈ মাজুলী গ'ল চামগুৰি গ'ল নানা ৰকম বস্তু চাই মেলি তেওঁ প্ৰমাণ কৰিলে যে এইখন শংকৰদেৱ বুলি যেজন ভিশনাৰী আছিলে ৰিলিজিয়াছ ৰিফৰ্মাৰ সেইটো মানে তেওঁলোকে স্বীকৃতি দিছে লিখা আছে নেকি বাইশ শংকৰদেৱ বুলি তাত একো এক্সিবিশ্যন পাতিছিলে শংকৰদেৱ বুলি উল্লেখ কৰা আছে এক্সিবিশ্যন এখন পাতিছিল এইখন ছমাহ ধৰি এক্সিবিশ্যনখন চলিছিলে ঠিক আছে তো আমি বিভিন্ন কথা আগলৈকে পাতি যাব লাগিব এতিয়া আপোনাৰ এখন কিতাপৰ পিছফালে আপোনাৰ বিষয়ে লিখা কথা অলপ পঢ়ি দিব বিচাৰিছোঁ তো এইখন হ'ল উকা ডায়েৰীৰ পৃষ্ঠাত লিখা আছে 1946 খ্ৰীষ্টাব্দৰ 1 মাৰ্চত নলবাৰীত পৰেশ মহোদয়ৰ জন্ম পিতৃ প্ৰয়াত ভিগুৱতী দত্ত বজালী হাইস্কুলৰ প্ৰধান শিক্ষক এটা সময়ত বজালীটো আছিলে 1947 খ্ৰীষ্টাব্দত যোগদান কৰা শিশুকালৰ পৰা দত্তই পাঠশালাত থাকিবলৈ লয় শৈশৱ কৈশোৰৰ দিনবোৰ তাহানিৰ পাঠশালাৰ পৰিৱেশত পাৰ কৰে আৰু দত্তই সেই দিনবোৰৰ কথা মনলৈ আহিলে পুলক অনুভৱ কৰে বজালী উচ্চতৰ মাধ্যমিকৰ পৰা 1962 খ্ৰীষ্টাব্দত উত্তীৰ্ণ হৈ অসম ইঞ্জিনিয়াৰিং মহাবিদ্যালয়ত নামভৰ্তি কৰে আৰু 67 খ্ৰীষ্টাব্দত BE পাছ কৰে আৰু সেই কলেজতে আপুনি ইঞ্জিনিয়াৰিং কলেজৰ প্ৰফেচাৰ হিচাপেও কামত আছিলে আচ্ছা এইখিনি পঢ়ি দিয়াটো গুৰুত্বপূৰ্ণ চাকৰিত নিযুক্ত হয় 73 চনত IIT খড়গপুৰৰ পৰা স্নাতকোত্তৰ উপাধি লৈ কলেজত থাকি অসমৰ চৰকাৰৰ উদ্যোগ বিভাগত তেওঁ নিযুক্তি লাভ কৰে পিছলৈ কেন্দ্ৰীয় লোকসেৱা আয়োগ EPSC অৰ্থাৎ আপুনি যে এটা থমকি ৰোৱা নাই এই যে নলেজৰ প্ৰতি আগ্ৰহটো গম পোৱা যায় আপোনাৰ জীৱনটোৰ পৰা নিৰ্বাচিত হৈ ভাৰতীয় প্ৰশাসনিক সেৱাত যোগদান কৰে দত্তই লখিমপুৰ জিলাৰ উপায়ুক্ত অসম চৰকাৰৰ বিভিন্ন বিভাগৰ সঞ্চালক আয়ুক্ত আদি বিভিন্ন কাৰ্যনিৰ্বাহ কৰিছিল আৰু সৰুৰে পৰা লেখা মেলা কৰা কথা ইয়াতে উল্লেখ কৰিছে অৰ্থাৎ আপোনাৰ জীৱনটো এটা অতি সফল জীৱন আৰু আপোনাৰ সেই যিখিনি মেধা যিখিনি আপোনাৰ অভিজ্ঞতা এতিয়া লেখা মেলাৰ জৰিয়তে ৰাইজে লাভ কৰিছে শেষত আপুনি জীৱনটো কি হিচাপে লৈছিলে আৰু লৈ এতিয়াও আপোনাৰ এতিয়াও য়ং বুলিয়ে কওঁ আপোনাৰ ইমান সুন্দৰ স্বাস্থ্য হৈ আছে আৰু বহুত সময় আছে গতিকে জীৱনটো কি বুলি বুজি পালে বা জীৱনটো সুখী হ'লনে আপুনি মই ভাবোঁ মই যথেষ্ট সুখী এটা কাৰণত মই মোৰ হাতত কাম থাকে মই আগলৈ চিন্তা কৰি থাকোঁ কিবা এটা এইটো কৰিম কিন্তু মই জীৱনটো কিন্তু সেই মুহূৰ্তৰ কাৰণে বাচি থাকোঁ মই আজি এইখিনি কাম কৰিছোঁ বাছ মই কাইলৈ মই ফ্ৰী মোৰ কোনো আক্ৰোশ বা হেৰি লৈ পেলাই নাথাকে কাইলৈ কৰিম পৰহি কৰিম এই কথাটো নাই মানে সুখী হ'বলৈ কোনোবাই কৈছিলে যে ইউ মাষ্ট হেভ চামবডি টু লাভ চামথিং টু থিংক ফৰ এণ্ড চামথিং টু ডু মোক ভাল পাবলৈ মোৰ পৰিয়াল মোৰ ল'ৰা ছোৱালীকে আদি কৰি মোৰ শুভাকাংক্ষী সকলো আছে সেইখিনিৰ মোৰ মৰম চেনেহ আছে সেইখিনিৰ মই চিন্তা কৰোঁ যে কিবা এটা কৰিব লাগে সমাজৰ প্ৰতি মোৰ চিন্তাৰ কাৰণেও বস্তু আছে আৰু কৰিবলৈ কাম আছে মই কামবোৰ কৰি আছোঁ মই সুখী হ'বলৈ যিকেইটা উপাদান লাগে সেইকেইটা মোৰ আছে আৰু ভগৱানেও আশীৰ্বাদ দি আছে যে মোৰ তেনেকুৱা কোনো বিশেষ
ডাঙৰ ব্যাধি আক্ৰান্ত কৰি পেলোৱা নাই ঈশ্বৰে এয়া ভগৱানৰ আশীৰ্বাদ ভালকে ৰাখক। আৰু ভগৱানৰ আশীৰ্বাদতেই চলি আছোঁ নিশ্চয় আৰু যেতিয়া এজন মানুহে এটা আমাৰ অনানুষ্ঠানিক আলোচনাতে কৈ আছিলে যে মানুহ কেনেকৈ সুখী হ'ব পাৰে বা মানুহ কেনেকৈ দীৰ্ঘজীৱী হ'ব পাৰে কথা পাতি আছিলে তেতিয়া আপুনি কৈছিলে এজন ব্যক্তি লক্ষীনন্দন বৰা দেৱে কি কৈছিলে এবাৰ কৈ দিয়ক হেৰিত এখন ভাষণ এটাত কৈছিলে যে শংকৰদেৱ যে ইমান বছৰ বাচি আছিলে জীয়াই আছিলে তেখেতৰ মূল কাৰণটো আছিল খাদ্যাভ্যাসটো আছেই তাৰোপৰি তেখেতসকলৰ মনত কোনো কুচিন্তা বা কাৰো প্ৰতি কলুষতা কুভাৱ নিগেটিভ চিন্তাটো নাছিলে তেওঁলোকে সদায় ভগৱানৰ উৎসৰ্গিত আৰু অতি সকলোকে আপোন ভাবে কাৰণ তেওঁৱে এটা মানুহ যোনে বোধহয় বিশ্বত কৈছে যে কুকুৰ চিগালৰ গাতো আত্মা ৰাম আছে ভগৱান আছে সেয়া তেওঁৰ বাহিৰে কোনো কোৱা নাই গতিকে সেই ধৰণৰ মানসিকতা থকা কাৰণেই তেখেতসকলৰ আয়ুটো বাঢ়ি অৰ্থাৎ এইটোৱে বুজিলোঁ যে তেওঁলোকে ছ'চিয়েল ৱেলবিঙৰ কাৰণে সদায় কাম কৰিছিলে গতিকে আমি জীৱনটো এটা লাভ কৰাটোৱে সৌভাগ্য গতিকে এই জীৱনটোত কেৱল মই মোৰ উপনিষদতো কৈছে যে বেদুগণত কৈছে কি যে মই মোৰ পৰিয়াল পৰিজন সংসাৰ বা মোৰ যিখিনি উপাৰ্জন বা যিখিনি মোক যিখিনি প্ৰয়োজনীয় উদ্বৃত্তখিনি আমি আনলৈকে আগবঢ়াই দিব লাগে বা যিখিনি সম্ভৱ এই যে মোৰ বাহিৰৰ ব্যক্তিকেন্দ্ৰিক চিন্তাৰ পৰা বৃত্তৰ বাহিৰত আমি ভাবিব পাৰোঁ আনৰ হকে ভাবিব পাৰোঁ এই কথাটোৱে মনটো এটা মানে আনন্দিত কৰি ৰাখে আচলতে আৰু সেই কথাটোৱে দীৰ্ঘ জীৱন আৰু এটা কথা কৈছিলে আপুনি যে যিটো বেলেগক আমি কাৰোবাক বেক বাইটিং হওক ঋণাত্মক চিন্তা হওকবাজি বা প্ৰবঞ্চনা হওক সততাত থাকিলে মন মানে ভালে থাকে মানে সেইটোৱে মন ভালে থাকে আৰু সেইটো কৈছে দীৰ্ঘজীৱী হোৱাৰ কাৰণে সেইটোৱে নিৰোগী হোৱাৰ কাৰণে সেইটোৱে গুৰুত্ব নহ'লে আমি নিগেটিভ চিন্তা এনিথিং কাক মাৰিম কাক কাটিম এইবিলাক চিন্তা কৰি থাকিব গতিকে এইটো এটা ভাল পৰামৰ্শ শেষত আমাৰ ডেমক্ৰেচি লাইভৰ ষ্টুডিঅ'ত অহাৰ অভিজ্ঞতা বা আমাক এটা শুভেচ্ছা বাৰ্তাৰে আমি মই অতিশয় মই ধন্য মানে কৃতজ্ঞ যে আপোনালোকে মাতি আনিলে মই ঘৰতে বহি থকাৰ নিচিনা মানুহ তথাপিও মাতি আনিলে আৰু এইখিনি কথা যে ক'ব পাৰিলোঁ আৰু ইয়াৰ মাধ্যমত দুই এজন লোকক মোৰ কথাখিনি ক'বৰ সুবিধা দিয়াৰ বাবে মই আপোনালোকক ধন্যবাদ জনাইছোঁ আৰু আশা কৰিছোঁ আগলৈ আমি আমাৰ দৰ্শকসকলৰ লগত বিভিন্ন ধৰণে এই ধৰণৰ আলোচনা কৰি যাব পাৰে এয়া আছিলে পৰমেশ দত্ত ডাঙৰীয়া আমি যি লেখক অনুবাদক তেওঁ ভ্ৰমণ কাহিনীৰ লেখক তেওঁক আজি আমন্ত্ৰণ কৰি আনিলোঁ আৰু এইদৰে আমি বিভিন্ন কথা পাতিলোঁ আচলতে কিতাপৰ কথা অনুবাদৰ কথা আজি শংকৰদেৱৰ বিভিন্ন প্ৰসংগ আৰু গম পালোঁ যে তেওঁৰ যিটো মগজু বহু কথাৰ ভাণ্ডাৰ আচলতে তো সেই কথাবিলাক তেওঁ লেখা মেলাৰ জৰিয়তে গতিকে তেওঁৰ কিতাপবিলাক পঢ়িব আমি অনুৰোধ জনাইছোঁ আৰু ভৱিষ্যতে নিশ্চয় আশা কৰিম যে মৰমলেণ্ডৰ তৰফৰ পৰা তেওঁৰ কিতাপ আমি উপহাৰ দিবলৈ চেষ্টা কৰিম আৰু এই কিতাপবিলাকৰ বহুল প্ৰচাৰ হ'ব লাগে এইকাৰণে কাৰণ তেওঁ যিহেতু এগৰাকী মেধাসম্পন্ন ব্যক্তি ষ্টুডেণ্ট হিচাপে মেধাসম্পন্ন বা উচ্চ পৰ্যায়ত কাম কৰা ব্যক্তি সেইবাবে তেওঁৰ মগজুটো এনেকুৱা বিষয় অনুবাদ কৰিবৰ কাৰণে যিবোৰ মগজুৰ প্ৰয়োজন সেই মগজু তেওঁৰ আছে বুলি আমি অনুভৱ কৰিছোঁ গতিকে তেওঁৰ অনুবাদত যে এটা আকৰ্ষণ থাকিব এই কথা আমি অৱগত গতিকে তেওঁৰ কিতাপবিলাক পঢ়িলে নিশ্চিতভাৱে উপকৃত হ'ব আপোনাৰ সুস্বাস্থ্য কামনা কৰিছোঁ লেখক হিচাপে আপুনি আৰু অধিক আগবাঢ়ি যাওক আপোনালোকৰ আশীৰ্বাদ আৰু ভগৱানৰ আশীৰ্বাদ থাকক নিশ্চয় আৰু সকলোৰে আশীৰ্বাদ নিশ্চিতভাৱে তেওঁৰ এই লেখক জীৱন আগবাঢ়ি যাব আৰু এই বাৰ্তাৰে গ্ৰন্থৰ মন্থন অনুষ্ঠানৰ পৰা আজি বিশিষ্ট লেখক অনুবাদক ভ্ৰমণ কাহিনী লেখক পৰমেশ দত্ত ডাঙৰীয়াৰ সৈতে এই আলাপ ইমানতে মই মৰম কুমাৰে সামৰি মানিছোঁ ধন্যবাদ নমস্কাৰ